সভাপতিয়ে তাৰ পিছত বিধানসভাৰ দুৰ্নীতি তাৰো কোনো নিষ্ক্ৰিয়তা কংগ্ৰেছৰ গতিকে আজি মন্ত্ৰীসভাৰ সন্দৰ্ভত আমি আলোচনা কৰিছো আপোনালোকৰ ওপৰত কিন্তু বিধানসভাৰ স্বয়ং অধ্যক্ষজনে ইমান ডাঙৰ কেলেংকাৰী কৰাৰ পিছতো বিধানসভাৰ প্ৰথমখন আচলতে মন্ত্ৰীসভা সম্প্ৰসাৰণত তেওঁ বিশ্বজিৎ দৈমাৰীক যে এই ধৰণৰ দায়িত্ব দিলে সেইটোহে আচলতে দুৰ্ভাগ্য মই ললো আপোনাৰ পাৰ্সপেক্টিভত মই ভাবো এই কথাটো এটা কথা এক ছেকেণ্ডত ঠিক কৰি দিলা তেতিয়া ভাল হল হয় বা গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিল হয় মই ভাবো অসম বিধানসভাৰ বিভিন্ন কাৰ্যক্ৰমণিকা থাকে তাৰ মাজত এই কথাখিনি চাগে উত্থাপন কৰিব নোৱাৰিলে পৰা আগবাঢ়িম বাদ পৰিলে চন্দ্ৰমোহন পাটোৱাৰী ৰূপেশ গোৱালা প্ৰশান্ত ফুকন কংগ্ৰেছৰ পৰা বিজেপিলৈ শেষ মুহূৰ্তত অহা প্ৰদ্যুৎ বৰলৈ ভূপেন বৰাই এই 12 জনৰ তালিকাত স্থান নাপালে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা যোৱা এসপ্তাহ ধৰি প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কিন্তু মন্ত্ৰিত্ব লাভ কৰিলে বড়োলেণ্ডৰ পৰা বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰিত্ব লাভ কৰিলে মহিলা দুগৰাকী যোৱাবাৰৰ দুগৰাকী মহিলা মন্ত্ৰী আছিল এইবাৰ দুগৰাকী নীলিমা দেৱী আৰু অজন্তা নেওগে পূৰ্বেই মন্ত্ৰিত্ব লাভ কৰিছিল নীলিমা দেৱী প্ৰথমবাৰৰ কাৰণে মঙলদৈ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ আহিছিল নীলিমা দেৱীৰ ভাগ্য ফুলিলে মন্ত্ৰিত্ব লাভ কৰিলে অগপৰ দুজন আছে কেশৱ মহন্তই মন্ত্ৰিত্ব পালে অতুল বৰাই আগতে পাইছিলে কিন্তু বিপিএফৰ এইবাৰ কিন্তু তালিকাত দাম নাথাকিলে গতিকে এইটো এটা আলোচনাৰ বিষয় প্ৰাসংগিক হ'ব পাৰে বিত্তমন্ত্ৰী কোন হ'ব শিক্ষামন্ত্ৰী কোন হ'ব যোৱাবাৰ অজন্তা নেওগ বিত্তমন্ত্ৰী আছিল কিন্তু এইবাৰ অজন্তা নেওগক মহিলা শিশু উন্নয়ন তথা পৰ্যটনহে দিয়া হ'ল গতিকে বিত্তমন্ত্ৰীৰ কাৰ ভাগত পৰিব সেই গুৰুত্বপূৰ্ণ দপ্তৰটো কোনে চম্ভালিব শিক্ষা বিভাগ কোনে চম্ভালিব ডাক্তৰ অনুজ পেগু পুনৰ আমাৰ সৈতে এবাৰ ডক্টৰ অনুজ পেগু এবাৰ পুনৰ মন্ত্ৰী হৈছে শিক্ষা বিভাগ পাইনে নাই সময়ত গম পোৱা যাব বিমল বৰা মন্ত্ৰিত্ব নাইছো অভিনন্দন জ্ঞাপন কৰিছো আপুনি মন্ত্ৰিত্ব লাভ কৰিলে যোৱাবাৰো মন্ত্ৰী আছিলে কি দপ্তৰ আশা কৰিছে পূৰ্বৰ দপ্তৰ কেইটাই নে নাই তেনেকুৱা কোনো কথা নাই কোনো দপ্তৰৰ প্ৰতি এনেকুৱা কোনো চিন্তা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব দিয়ে সেই দায়িত্বই অসমৰ ৰাইজৰ সেৱাৰ কাৰণে কৰিবৰ কাৰণে যত্ন কৰিম গতিকে কি ডক্টৰ পাম সেইলৈ মই চিন্তা কৰি থকা নাই অৱধাৰিত আছিল নে ছাৰপ্ৰাইজ দলৰ ওচৰত আমাৰ বিশ্বাস থাকে দলে যি সিদ্ধান্ত দিয়ে সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে পালন কৰে গতিকে অসমৰ ৰাইজে 102খন চিট আমাক প্ৰদান কৰিছিলে আৰু 102জন বিধায়কৰ পৰা এখন সৰু মন্ত্ৰীসভা গঠন কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে দলে বিভিন্ন বিষয়সমূহ পৰ্যবেক্ষণ কৰিছে বিশ্লেষণ কৰিছে আৰু তাৰ অন্তত এখন দল এখন চৰকাৰ মন্ত্ৰীসভাৰ গঠন কৰিব 102জন বিধায়ক যোৱাবাৰতকৈ প্ৰতিযোগিতা অধিক আছিলে 102জন বিধায়ক 17জন মন্ত্ৰী হৈছে মুখ্যমন্ত্ৰীকে ধৰি তুলাচনীত আপুনি উঠিছে গতিকে আপোনাৰ সেই কি বিশেষত্ব কেইটাৰ কাৰণে আপুনি এইবাৰ মন্ত্ৰিত্ব লাভ কৰিলে বা সেই ভাগ্যৱান ব্যক্তিজন হ'ল 17জনৰ ভিতৰত যোৱাবাৰৰ আপোনাৰ পাৰফৰ্মেন্স বা কি ক'ব বিচাৰিব চাওক প্ৰতিজন কাৰ্যকৰ্তাই আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আন্তৰিকতাৰে কাম কৰিবৰ কাৰণে প্ৰয়াস কৰে এই কথা আমাক দলে শিকাইছে আৰু সেইকাৰণে যি দায়িত্বই দিয়ে সেই দায়িত্ব নিষ্ঠা সহকাৰে আমি পালন কৰিবৰ কাৰণে যত্ন কৰোঁ গতিকে বিগত মন্ত্ৰীসভাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব প্ৰদান কৰিছিলে আৰু যি দায়িত্বই দিছিলে সেই দায়িত্ব খুব আস্থাৰে আন্তৰিকতাৰে নিষ্ঠাৰে কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ আৰু হয়তো এইবাৰ মন্ত্ৰীসভা গঠনৰ সময়ত এই কথা বতৰাবিলাকৰ প্ৰাসংগিকতা হয়তো আহিব পাৰে গতিকে গোটেই বিষয়বিলাক চাই নিশ্চয় দিছে কিন্তু আমি কেতিয়াও কাকো আমাৰ নেতৃত্বক কোৱা নাছিলোঁ যে আমাক মন্ত্ৰিত্ব লাগে কাৰণ আমাৰ দলে যি সিদ্ধান্ত ল'ব ভাল সিদ্ধান্তই সদায় লৈ আহিছে গতিকে এয়া অপ্ৰত্যাশিতও নহয় প্ৰত্যাশিতও নহয় হয় মন্ত্ৰিত্বৰ তালিকাখন আপুনিও দেখিছে প্ৰতিফলিত হৈছে বুলি ভাবেনে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম উজনি নামনি নিশ্চিতভাৱে সকলোকে যিমান পৰা যায় সকলোকে সামৰি ল'বৰ কাৰণে প্ৰয়াস কৰা হৈছে এই মন্ত্ৰীসভাৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ অনুভৱ উপলব্ধিসমূহক ইয়াত ঠাই দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপযুক্ত প্ৰতিনিধিত্ব দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে মহিলাসকলকো সন্মান জনাবৰ কাৰণে আই মাতৃ সমাজখনক সন্মান জনাবৰ কাৰণে সেই অনুভৱো এই মন্ত্ৰীসভাৰ তালিকাত পৰিস্ফুট হৈ উঠিছে হয় যোৱাটো শেষৰটো প্ৰশ্ন যোৱাটো কাৰ্যকালত কিবা থাকি যোৱা কাম যিটো এবাৰ কৰিব বিচাৰিব মন্ত্ৰী হিচাপে
So government is a continuous process. গতিকে সেই থাকি যোৱা কাম মই কৰিব লাগিব বুলি কথা নাই যদি মোৰ বিভাগত কিবা কাম থাকি গৈছে সেই বিভাগত এতিয়া নতুনকৈ যাক দায়িত্ব দিব তেওঁ আগুৱাই লৈ যাব আৰু যেহেতু যোৱা বৰ্ষৰ যোৱা কাৰ্যকালৰ নেতা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো বিষয়ে খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰে কাৰণ তেখেত মুখ্যমন্ত্ৰী কিন্তু প্ৰতিটো বিভাগৰ প্ৰতিটো সিদ্ধান্ত তেখেতে গম পাই থাকে কাৰণ আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত প্ৰত্যেক সপ্তাহত এখন কেবিনেট অনুষ্ঠিত কৰিছিলে আৰু প্ৰতিটো বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ কেবিনেটত আলোচনা হয় গতিকে অৱধাৰিতভাৱে প্ৰতিটো বিভাগৰেই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নলেজত থাকেই গতিকে গুৰুত্বপূৰ্ণ বুলি ভবা যিকোনো বিভাগত যদি থাকি গৈছে নিশ্চয় সেইখিনি আকৌ তাৰ কণ্টিনিউটি হ'ব আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু প্ৰতিটো বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ কথাই তেওঁৰ দৃষ্টিগোচৰ হৈ থাকে গতিকে তেওঁৰ সহযোগত তেওঁৰ ছত্ৰছায়াত মন্ত্ৰীসকলে কাম কৰিব বিমল বৰা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ অভিনন্দন তথা মন্ত্ৰিত্বৰ কাৰণে শুভেচ্ছাও জ্ঞাপন কৰিলোঁ মই এইবাৰ নীলিমা দেৱী ডাঙৰীয়ানীৰ সৈতে সংযুক্ত হ'ব বিচাৰিম মংগলদৈৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত বিধায়িকা নীলিমা দেৱী এতিয়া মন্ত্ৰী নীলিমা দেৱী কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব অৱধাৰিত নে ছাৰপ্ৰাইজ আপুনি কাৰোবাক ফোনত আন এগৰাকী মন্ত্ৰিত্ব লাভ কৰা এগৰাকী বিধায়কক মোৰ কাৰণে সাংঘাতিক এইটো ছাৰপ্ৰাইজ বুলি কৈছিলে কি ক'ব আপোনালোকৰ চেনেলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সাক্ষাতৰ বাবে মইতো বিধায়িকা এটা প্ৰায় 42 বছৰ এছ টি ৰিজাৰ্ভেশ্যন মংগলদৈ সমষ্টি তাৰপিছত অপেন চিটৰ মই প্ৰাৰ্থী হিচাপে পোৱাৰ পিছত প্ৰথম মহিলা বিধায়িকা আৰু ভবাই নাছিলোঁ বিধায়িকা হিচাপে মংগলদৈবাসীয়ে মোক আশীৰ্বাদ দি আগুৱাই দিলে আৰু যে মন্ত্ৰিত্বটো যে মই পাম মই আচলতে কেতিয়াও ভবা নাছিলোঁ আৰু আমাৰ এনেকুৱা আছে তাৰমানে বেছিকৈ এইবিলাক কৈ থাকিলে কি যেনিবা বেয়াই পাই বিচাৰি থাকিলে বুলি মই সেইটো এটা সাৱধান হৈ আছিলোঁ যি সিদ্ধান্ত লয় দল বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাকে মই আশীৰ্বাদ হিচাপে লৈ কাম কৰাৰ মোৰ এটা ইচ্ছা আছিল আৰু মোৰ ওপৰত বিশ্বাস ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব অৰ্পণ কৰিলে তাৰ বাবে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা এগৰাকী দক্ষ মুখ্যমন্ত্ৰীৰ লগত থাকি মই নতুন পুৰণি বুলি মই ক'বলৈ নাযাওঁ নিশ্চয় তেখেতৰ লগত থাকি মই মোৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই নিশ্চয় আগবাঢ়িব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে কি দপ্তৰ পালে ভালকৈ কাম কৰিব পাৰিম বুলি ভাবে কি দপ্তৰ পালে সেই বিভাগটো আগুৱাই অসমখনক মই ছ'চিয়েল ৱেলফেয়াৰটো মোৰ ভাল লাগে আচলতে মই মহিলাসকলৰ কাৰণে কৰিব বিচাৰোঁ এতিয়া শিশু কল্যাণ বিভাগটোৱে আছে যি নহওক আৰু তেনেকুৱা ধৰণৰ মহিলা হিচাপে মোৰ কাৰণে যিটো বেছি উপযোগী হ'ব বুলি ভাবে তেনেকুৱা যদি এটা মোক দায়িত্ব দিয়ে মোৰ বেছি ভাল হ'ব বুলি মই ভাবোঁ তেনেকুৱা দায়িত্ব দিলে একো বিশেষ কথা নাই এইটোৱে লাগিব বুলি হেৰি নাই হয় বিশেষ কথা নাই কিন্তু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপুনি কামবোৰ আগবঢ়াই লৈ যাব নে কি কয় শেষৰটো মন্তব্য আপোনাক এৰিম হয় আগবঢ়াই লৈ যাব নিশ্চয় পাৰিম হয় মই আপোনাক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ষ্টুডিঅ'লৈ আহিম পৰিচয় কৰাই দিয়া নাছিলোঁ পৰিচয় কৰাই দিম ষ্টুডিঅ'লৈ আহিছোঁ ৰাজনৈতিক বিশ্লেষক জ্যোতিৰ্ময় হাজৰিকা আমাৰ সৈতে সংযুক্ত হৈ আছে ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈ আছে অসম গণ পৰিষদৰ মুখপাত্ৰ ডক্টৰ পাৰ্থ মেধি আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰাজু ফুকন আছে আৰু কিছু সময়ৰ পিছত বিজেপিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আমাৰ সৈতে সংযুক্ত হ'ব কি পইণ্টত আমি বিশ্লেষণ কৰিম ইতিমধ্যে জনাইছিলোঁৱেই শিৱসাগৰৰ পৰা এগৰাকী বিধায়কে মন্ত্ৰিত্ব লাভ কৰিছে সুশান্ত বৰগোহাঁই দুখন আসন খালী আছে এতিয়াও কিন্তু অপেক্ষা কৰিব লাগিব কিছুদিন পল্লৱ লোচন দাস তৰংগ গগৈ বলিন চেতিয়া ইত্যাদি তেওঁলোকৰ নামো চৰ্চা আছিলে কিন্তু শেষত 12জনীয়া তালিকাত তেওঁলোকৰ নাম নুঠিলে মই আৰম্ভ কৰিছোঁ কল্যাণ গগৈ ডাঙৰীয়া আপোনাৰ পৰাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব শিৱসাগৰৰ এজন মন্ত্ৰী পাইছে এখন এনেকুৱা এখন মন্ত্ৰীসভা আপোনালোকে জানে যে যোৱা যি নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত অসমৰ বোধহয় ইলেক্ট্ৰেল যিটো পলিটিক্সত 102টাকে মানে চিট জয় কৰি পেলাই বিধানসভা যি আজি মানে চৰকাৰ গঠন কৰিছে এইটো এটা বোধহয় মানে নজিৰবিহীন ঘটনা গতিকে মুখ্যমন্ত্ৰীৰ কাৰণে অলপ কঠিন আছিলে কাৰণ সৰহসংখ্যক বিধায়ক হিচাপে জিকি অহাৰ পাছত আৰু তাৰ লগতে আমাৰ এলায়েন্স পাৰ্টনাৰো আছে অগপকে ধৰি BPF আছে গতিকে সকলোকে লৈ পেলাই কাৰণ কিয় সকলো মানে দিশকে সামৰি পেলাই মন্ত্ৰীসভাখন গঠন কৰিবলৈ মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰী হয় চেষ্টা কৰে আৰু মুখ্যমন্ত্ৰী যিহেতু এইটো এটা কিন্তু এক্টিয়াৰৰ ভিতৰত পৰে তেওঁৰ ডিছক্ৰিপশ্যনাৰী বুলিয়ে কোৱা হয় যে তেওঁ কাক লয় কাক নলয় তেওঁৰ নিজৰ টীমটো সুন্দৰভাৱে সজাই পেলাই যাতে
5টা বছৰ অনাগত যি 5টা বছৰ কেনেধৰণকে এটা বিশেষ এজেণ্ডা লৈ পেলাই প্লেন প্ৰগ্ৰেম লৈ পেলাই কাম কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ টিম ল'লে সুবিধা হ'ব সেইখিনি মুখ্যমন্ত্ৰী এখতিয়াৰৰ ভিতৰত পৰে যিকি নহওক এইবোৰ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ কথাবিলাক সামৰি লৈ পেলাই যিহেতু কেবিনেটখন গঠন কৰা হয় আৰু মই দেখিবলৈ পাইছোঁ প্ৰায় সকলো শ্ৰেণীৰ লোককে লৈ পেলাই মন্ত্ৰীসভাখন গঠন কৰিবলৈ চেষ্টা কৰিছে আৰু মুখ্যমন্ত্ৰী এইটো ক্ষেত্ৰত সফল হৈছে যেন লাগিছে খালি পাহাৰীয়া দুখন জিলাৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ সদস্য অন্তৰ্ভুক্ত হোৱা নাই আৰু দুটাকৈ যিহেতু এখন বাকী আছে হয়তো ভৱিষ্যতে কিবা এটা মুখ্যমন্ত্ৰীয়ে নিশ্চয় ভাবি থৈছে কাৰণ 17জন মন্ত্ৰী হৈছে জিলা প্ৰায় 30-35খন মান 30তকৈ অধিক জিলা গতিকে বহুকেইখন জিলা থাকি গৈছে বহুকেইখন জিলা ডিব্ৰুগড় জিলাৰ পৰা নাই এনেধৰণৰ বহুকেইখন জিলা থাকি গৈছে আপুনি পাহাৰীয়া জিলা কেইখনৰ কথা ক'লে গতিকে তেনে ক্ষেত্ৰত অনাগত সময়ত মাত্ৰ দুখন এখন বাকী আছে সেই দুখনত একমোডেট কৰিবলৈ পাহাৰীয়া জিলা থাকি যোৱা জিলাকেইখন তেতিয়াও সমস্যাৰ সৃষ্টি হ'ব নহয় কি হয় ইয়াৰ আগৰ মন্ত্ৰীসভাখনতো চাব আপুনি সকলো জিলাৰ পৰা প্ৰতিনিধিত্ব দিব পৰা নাছিলে বা তেনেধৰণৰ সুযোগ নাছিলে দিবলৈ কিন্তু হঠাৎ কেনেকুৱা ধৰণৰ হয় ধৰক দুখন জিলা জাতিগত শেষেৰে জিলাখনক সামৰি লৈ পেলাই যে এখন জিলাৰ পৰা যদি এজন প্ৰতিনিধি থাকে মন্ত্ৰীসভাত গতিকে তেওঁ সেই চোৱা চিতা কৰাত এটা মানে দায়িত্ব দিয়ে বা তেনেকুৱা ধৰণৰ এটা মেছেজ বাৰ্তা ক্ৰিয়েট কৰা হয় যে অমুক জনগোষ্ঠীৰ পৰা এজন বিধায়কক দিয়া হৈছে মন্ত্ৰীসভাত আৰু এই দুইখন জিলা সামৰি লৈ পেলাই অধিকাংশ হয় এনেধৰণকে চলাব চেষ্টা কাৰণ কিয় আপোনালোকে জানে মন্ত্ৰীসভাৰ সদস্যসকলে এটা লিমিটেড পাৰ্মিচেবল লিমিট ইজ 19 ইনক্লুডিং দ্য চিফ মিনিষ্টাৰ গতিকে তাৰ ভিতৰত এই বৃহৎ পৰিমাণৰ যিসকল বিধায়ক জিকি আহিছে তাৰ পৰা এখন মন্ত্ৰীসভা গঠন কৰাটো বৰ সহজ কথা নহয় সকলোকে সন্তুষ্ট কৰাও সহজ কথা নহয় তাত সত্ত্বেও মুখ্যমন্ত্ৰী এজন দক্ষ এজন ৰাজনীতিবিদ তেখেতৰ ইনোভেটিভ আইডিয়া লৈ কাম কৰে আৰু মুখ্যমন্ত্ৰীয়ে যেনেকৈ আজি বিমল বৰা ডাঙৰীয়া যোৱা মন্ত্ৰীসভা সদস্য আছিলে তেখেতে কৈছে অভিজ্ঞতাৰ পৰা প্ৰত্যেকটো দপ্তৰৰ লগত মুখ্যমন্ত্ৰীৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে সকলো তথ্য তেখেতৰ হাতত থাকে আৰু সপ্তাহত এখনকৈ কেবিনেট হয় তাতে সকলো ধৰণৰ ৰিভিউ মিটিঙৰ নিচিনাকৈ হয় গতিকে প্ৰগ্ৰেছটো তেওঁ জানে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট কেনেকৈ চলি আছে আৰু কেনেকৈ আগবাঢ়িব লাগিব গতিকে এটা কথাই মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ছত্ৰছায়াতে তেওঁলোকে কামবোৰ কৰিব মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁলোকে কামবোৰ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দপ্তৰৰ প্ৰতিটো ফাইল যিবোৰ গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়সমূহত তেওঁ চকু দিয়ে বা তেওঁৰ থাকে নখদৰ্পণত থাকে মানে হয় কিয় ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ আগতে প্ৰায় 15টামান ডিপাৰ্টমেণ্ট তেওঁ নিজে মন্ত্ৰী আছিলে হয় বিভিন্ন ধৰণৰ মন্ত্ৰী আছে অভিজ্ঞতাটো সাংঘাতিক এটা অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তি মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰি গৈ যিসকলে আজি মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোকে তেওঁলোকৰ নিজৰ কাৰণে এক প্ৰতিষ্ঠা নিজৰ কাৰণে এক পৰিচয় গঢ়ি তোলক কাৰণ যোৱাবেলি এনে কিছুমান মন্ত্ৰী আছিলে তেওঁলোকৰ নাম আমি বা তেওঁলোকে কি কৰিছে গমেই পোৱা নাছিলোঁ মই এইবাৰ যাব বিচাৰিম ডাক্তৰ ৰণোজ পেগুৰ ওচৰলৈ পেগু ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু অভিনন্দনো জ্ঞাপন কৰিলোঁ মন্ত্ৰিত্ব আপুনি লাভ কৰিলে কি ক'ব বিচাৰিব পুনৰ শিক্ষা দপ্তৰেই বিচাৰিব নে কি আপোনাৰ কি দপ্তৰ পালে ভাল পাব আপুনি প্ৰথমতে মই মোৰ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ ওপৰত আস্থা ৰাখি মন্ত্ৰিত্বৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাৰ দলে বা মোৰ নেতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰে ন্যস্ত কৰে তাকে সুচাৰুৰূপে আমি পালন কৰিম সুচাৰুৰূপে পালন কৰিব কিন্তু যিহেতু শিক্ষা পুনৰ সৈতে আছিলে যদি এটা মিনিষ্ট্ৰী এটা যিহেতু কণ্টিনিউৱাছ প্ৰচেছ গতিকে শিক্ষা পুনৰ যদি পায় থাকি যোৱা কামখিনি কৰিবলৈ সহজ হ'ব নাই মোৰ ইয়াত নিজস্ব ব্যক্তিগত কোনো প্ৰত্যাশা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি 102জন বিধায়কে তেখেতক আমি নেতা নিৰ্বাচন কৰিছোঁ তেখেত আমাৰ মাননীয় মুখ্যমন্ত্ৰী গতিকে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব কাৰ ওপৰত কি দায়িত্ব অৰ্পণ কৰে 102জনৰ ভিতৰত 17জন চিনাক্ত কৰা এক কঠিন কাম 17জন মন্ত্ৰী চিনাক্ত কৰাটো দুখন আসন এতিয়াও বাকী আছে 17জন নহয় 16জন কাৰণ তাৰে এগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে আপুনি সেই তুলাচনীত কিহৰ কাৰণে উঠিল বুলি ভাবে বা আপুনি কি কাম কৰিছিল যোৱাবাৰ বা কি ফেক্টৰৰ কাৰণে কাৰকৰ কাৰণে পুনৰ মন্ত্ৰিত্ব লাভ কৰিলো বুলি ভাবে চক এইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব তেওঁ জানে মই মাত্ৰ তেখেতৰ আস্থা বিশ্বাস অৰ্জন কৰিছিলোঁ আৰু যোৱা সময়খিনিত নিষ্ঠা সহকাৰে সততাৰে আমি কাৰ্যনিৰ্বাহ কৰিছিলোঁ পুনৰ তেখেতৰ মোক বাছনি কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
মন্ত্ৰিত্বৰ তালিকাখন আপুনিও দেখিছে, আপোনাৰ উপলব্ধি হয়নে এই তালিকাখনত পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ, উজনি, নামনি সকলো প্ৰতিফলিত হৈছে বা সকলো জাতি জনগোষ্ঠী প্ৰতিফলিত হৈছে? নিশ্চিতভাৱে, কাৰণ এনেইতো প্ৰত্যেকখন আমাৰ 35খন জিলা, মন্ত্ৰীসভাৰ সংখ্যা তাতকৈ কম। গতিকে সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে অসমৰ প্ৰত্যেকটো অঞ্চল বা যিটো ৰিজন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যকেই প্ৰতিনিধিত্ব লাভ কৰা পৰিলক্ষিত হৈছে। পেগু ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে। পুনৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি দপ্তৰ লাভ কৰে সেয়া লক্ষণীয় হ'ব। কাইলৈ শপত গ্ৰহণৰ কাৰণে অভিনন্দন আৰু শুভেচ্ছা পুনৰ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয়, এতিয়া আহিব বিচাৰিছোঁ কংগ্ৰেছৰ ওচৰলৈ। মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ। আজি কিছুদিনৰ আগতে নলবাৰীৰ সেই ঘটনা, নলবাৰী ঘটনাৰ আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে 48 ঘণ্টাৰ পিছত আপোনালোকৰ সভাপতিয়ে। তাৰ পিছত বিধানসভাৰ দুৰ্নীতি, তাৰো কোনো নিষ্ক্ৰিয়তা কংগ্ৰেছৰ। গতিকে আজি মন্ত্ৰীসভাৰ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ, আপোনালোকৰ প্ৰতিক্ৰিয়াৰ কাৰণে আপোনালোকক মাতি আনিছোঁ। গতিকে পৰাজিত হৈছে ঠিকেই, ৰাজনীতিত জয় পৰাজয় থাকিবই, কিন্তু দলটো একে। আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে 11জন বিধায়কে মন্ত্ৰীসভাত শপত গ্ৰহণ কৰাৰ উপৰিও 12 নম্বৰজন বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰিব। আৰু প্ৰথমে আমি বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰাৰ কাৰণে অভিনন্দন জনাব বিচাৰিছোঁ, কাৰণ তেওঁ প্লাষ্টিকৰ ফুলৰ টাবত পানী দি আচলতে তেওঁ দুৰ্নীতি কৰিলে বা টকা ঘটিলে। আৰু যাতে মন্ত্ৰীসভাখনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনমন্ত্ৰীৰ দৰে দায়িত্ব যদি তেওঁক দিয়ে, মই ভাবোঁ সঁচা অৰ্থত তেওঁ গছপুলি ৰূপায়ণ কৰিব পাৰিব, তাত পানী দিব পাৰিব। আৰু তেওঁৰ বাবে তেওঁ প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপুনি যি কথা কৈছে, আমি আকৌ এবাৰ কৈছোঁ যে আমাৰ দলৰ সভাপতিয়ে সেয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু দলৰ প্ৰত্যেকজন কৰ্মী, ময়ো নিজেও এজন পেনেলিষ্ট হিচাপে আছিলোঁ, ময়ো এই বিষয়টো গৰিহণা দিছিলোঁ। আৰু আমাৰ ভাষাত ক'বলৈ গ'লে কোনো অপৰাধীৰ কোনো ধৰ্ম থাকিব নালাগে। আৰু অপৰাধী যদি অপৰাধ কৰিছে, 48 ঘণ্টাৰ পিছত গৌৰৱ গগৈয়ে মন্তব্য প্ৰকাশ কৰাৰ কাৰণে মই এই বিষয়টো উত্থাপন কৰিছোঁ, বা বিধানসভাৰ যি দুৰ্নীতিৰ বিষয়টো উত্থাপিত হৈছে বা বিশ্বজিৎ দৈমাৰীৰ নামটো প্ৰকাশ পাইছে, সেই বিষয়টোতো আপোনালোকে যি ধৰণে মাত মাতিব লাগিছিল, আপোনালোকৰ ৱাজেদ আলী চৌধুৰীয়ে যি ধৰণে মাত মাতিব লাগিছিল, একেবাৰে পৰিলক্ষিত নহ'ল। আপুনি কোৱা কথাটোৰ আলম লৈ কওঁ, বিশ্বজিৎ দৈমাৰীয়ে যি আচলতে বিধানসভা হৈছে আমাৰ পবিত্ৰ মন্দিৰ, সেই মন্দিৰৰ ভিতৰত স্বয়ং যদি অধ্যক্ষগৰাকীয়ে এনেধৰণৰ দুৰ্নীতি কৰে, সেইটো আচলতে দুৰ্ভাগ্যজনক। আৰু দুৰ্নীতিয়ে নহয়, তেওঁ লেপটপৰ নামত কেলেংকাৰী কৰিলে, ফুলৰ টাবত পানী দিয়াৰ নামত কেলেংকাৰী কৰিলে, তেওঁ বিজ্ঞাপন প্ৰকাশ নকৰাকৈ চাকৰি দিলে। এই গোটেই বিষয়বিলাক আচলতে খুব দুৰ্ভাগ্যজনক। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই তথা বিজেপি দলে প্ৰত্যেকটো মুহূৰ্তত কৈ থাকে যে শূন্য সহনশীল নীতিৰ কথা কৈ থাকে, দুৰ্নীতিমুক্ত অসমৰ কথা কয়। কিন্তু বিধানসভাৰ স্বয়ং অধ্যক্ষজনে ইমান ডাঙৰ কেলেংকাৰী কৰাৰ পিছতো বিধানসভাৰ প্ৰথমখন আচলতে মন্ত্ৰীসভা সম্প্ৰসাৰণত তেওঁ বিশ্বজিৎ দৈমাৰীক যে এই ধৰণৰ দায়িত্ব দিলে, সেইটোহে আচলতে দুৰ্ভাগ্য। মই ল'লো আপোনাৰ পইণ্টটো। আপুনি এই মঞ্চত সেই কথাখিনি কৈছে। কালি নুৰুল হুদা আমাৰ সৈতে সংযুক্ত হৈ আছিল, কোনো মাত নামাতিলে। ৱাজেদ আলী চৌধুৰীয়ে কোনো সেই ধৰণৰ মন্তব্য কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। যি কি নহওক, মই অসম গণ পৰিষদৰ ওচৰলৈ যাব বিচাৰিম। অসম গণ পৰিষদৰ ডক্টৰ পাৰ্থ মেধি আমাৰ সৈতে সংযুক্ত হৈ আছে। নিৰ্বাচনৰ আগতে সততে আমি কৈ আছিলোঁ BPF শক্তিশালী, অসম গণ পৰিষদ শক্তিশালী নহয়। আজিৰ তাৰিখত 10জন MLA BPF আৰু অসম গণ পৰিষদৰ 2জন মন্ত্ৰী BPFৰ এজন। কি ক'ব? চাওক, পোনপ্ৰথমতে মই এইটো ক'ব, আমাৰ মানে বিধায়কে কালি শপত গ্ৰহণ কৰিব, তেওঁলোকলৈ আমাৰ দলৰ ফালৰ পৰা আমি তেওঁলোকক আমি আন্তৰিকভাৱে তেওঁলোকক আমি কংগ্ৰেচুলেশ্যনছ বা অভিনন্দন জনাইছোঁ। আৰু এই চাগতে আমি আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি তেখেতসকলক আমাৰ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ যে তেখেতে মানে এটা নিশ্চিতভাৱে এটা কঠিন কাম আছিলে। 102জনেই আমাৰ দক্ষ আপোনাৰ বিধায়ক আছিল, তাৰ মাজৰ পৰা চয়ন কৰি মানে দক্ষতাৰ ভিত্তিত কাক ক'ত মানে চুজ কৰিবলৈ তেওঁ জানে, তেওঁ চুজ কৰি কিনে তেওঁ আনিলে। এতিয়া আহোঁ আপোনাৰ প্ৰশ্নটোলৈ। মই ভাবোঁ যে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে হ'ব যে ইয়াতে ধৰক মানে নাম্বাৰ গেমক আমি বৰ বিশেষ আমি গুৰুত্ব নিদি কেনে আমি দক্ষতা আৰু কি বুলি কয় মানে যিগৰাকী মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোকে দক্ষতাৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰিছে, বা তেওঁলোকে যি কৌশল লৈছে সহযোগী দলৰ দুগৰাকী নেতা হিচাপে তাৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰিছে। আমি নিশ্চিতভাৱে আমি ক'ব লাগিব যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত নট অনলি তেওঁ এজন দক্ষ মানে এজন ৰাজনীতিবিদ, কিন্তু তাতকৈও বেছি তেওঁ এগৰাকী দক্ষ মানে অতি দক্ষ তেওঁ এজন এডমিনিষ্ট্ৰেটৰ। তেওঁ জানে যে এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে মানে কি ধৰণে সুচাৰুৰূপে এডমিনিষ্ট্ৰেশ্যনটো মানে ভালকৈ আগবঢ়াই নিব লাগে। আৰু যোৱা বিগত বছৰবিলাকৰ নিচিনা যি এটা উন্নয়নৰ এটা আমাৰ যি কেৰাভেনখন চলি আছে, সেই কেৰাভেনখন যাতে
মানে উন্নতিৰ শিখৰলৈকে লৈ যাব পাৰে সেইটোৰ কাৰণে কোন তেওঁৰ টিমটোত কেনেকুৱা মানুহ থাকিলে তেওঁ সহায় হ'ব সেইটো জানি বুজি চাই তেওঁ জুখি মাতি তেওঁ নিজৰ ব্যক্তি চয়ন কৰিলে হয় পুনৰ কেশৱ মহন্ত আৰু অতুল বৰাই মন্ত্ৰিত্ব লাভ কৰিছে কেশৱ মহন্তই কি দপ্তৰ প্ৰায় সেয়া লক্ষণীয় হ'ব অতুল বৰাই পঞ্চায়ত PNRD লাভ কৰিছে গ্ৰাম উন্নয়ন পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰণালয় লাভ কৰিছে আৰু অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰণালয় তেওঁৰ হাতত আছে মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ যাম যিখন মন্ত্ৰীসভা আপুনি পালে কিছুমান সাৰপ্ৰাইজো আছে কিন্তু বাদ প্ৰাইজ আছিলে বলিন চেতিয়াই মন্ত্ৰিত্ব নাপালে অপেক্ষা কৰিব লাগিব যদিও বা তেওঁ 2006 চনৰ পৰা বিধায়ক পল্লৱ লোচন দাসে মন্ত্ৰিত্ব নাপালে মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি ভবা হৈছিল যদিও বা 102 জনৰ ভিতৰত 17 জন চিনাক্ত কৰা 16 জন চিনাক্ত কৰাটো কঠিন আপুনি কি দেখিছে মন্ত্ৰীসভাখন এখন কি ক'ব মন্ত্ৰীসভাখনক লৈ ধন্যবাদ পাৰ্থ মই পোনপ্ৰথমে অসমৰ এবাৰ বিধানসভাত যিসকল নতুন মন্ত্ৰিত্ব নতুন ব্যক্তিয়ে মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোকলৈ মোৰ মানে শুভেচ্ছা থাকিল বিশেষকৈ নীলিমা দেৱী আৰু সুশান্ত বৰগোহাঁই প্ৰথমবাৰৰ বাবে লাভ কৰিছে হয় সুশান্ত বৰগোহাঁই আৰু কোনোবা হয়তো আছে মই অশ্বিনী চৰকাৰ হয় তেওঁ নতুনকৈ আহিছে গতিকে তেওঁলোকলৈ শুভেচ্ছা থাকিলে লগতে নপুৰণি আদায়কে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকে এই মন্ত্ৰীসভাখন সম্প্ৰসাৰণৰ পিছত তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে অসমৰ উন্নতিৰ বাবে চেষ্টা কৰিব আৰু তেওঁলোকৰ যিসমূহ দপ্তৰ তেওঁলোকক বিতৰণ কৰা হ'ব ভৱিষ্যতে সেই দপ্তৰসমূহ তেওঁলোকে সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব দ্বিতীয়তে মন্ত্ৰীসভাখন এতিয়া দেখি এনেকুৱা এটা ভাৱ হৈছে প্ৰথম কথা মই তুলুঙা নহয় মন্তব্যটো আচলতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ IASৰ ট্ৰেইনিং নোলোৱাকৈ তেওঁ এজন প্ৰশাসনিক বিষয়া আৰু MBA নোহোৱাকৈ তেওঁ এজন ভাল মেনেজাৰ মেনেজমেণ্টৰ ভাল মানে অফিচাৰ আৰু সম্ভৱ মাছ কমিউনিকেশ্যন নকৰাকৈ তেওঁৰ হয়তো জনসংযোগটো যথেষ্ট উন্নত ক'বই লাগিব কথাষাৰ এয়া কমেণ্ট নহয় আচলতে কমপ্লিমেণ্ট সেইবাবে ভাবিছোঁ যে যথেষ্ট বেলেঞ্চ মন্ত্ৰীসভা এখন হ'ব আৰু এটা কথা কোৱা হৈছিল যে ডিব্ৰুগড়ৰ প্ৰতিনিধিত্ব নাই বুলি আচলতে ডিব্ৰুগড়ৰ প্ৰতিনিধিত্ব আছে ডিব্ৰুগড় জিলাৰ পৰা বিমল বৰাক দিয়া হৈছে ঠিক তেনেকৈ হয়তো ৰামেশ্বৰ তেলী আছে দুলীয়াজানৰ পৰা আৰু তেওঁলোক দুইজনে সুচাৰুৰূপে মানে তেওঁলোকৰ নিজৰ দপ্তৰসমূহ পালন কৰিব বুলি ভাবিছোঁ কিন্তু কথা হৈছে কি 102 জন বিধায়ক যিদিনাখন হৈছিলে এইটো ষ্টুডিঅ'ৰ মজিয়াতে আমি বহি পেলাই কৈছোঁ যে মন্ত্ৰীসভা গঠন কৰাটো যথেষ্ট টাফ কাম হ'ব এতিয়া কাৰণ এজন দক্ষ মুখ্যমন্ত্ৰীৰ হাতত এই গোটেই মানে বস্তুটো আচলতে যথেষ্ট কঠিন যদিও দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেখেতে পৰিচয় দিছে আৰু দিছে বাবেই তেওঁ কালিও আমি দেখিছোঁ দিল্লীলৈ গৈছে কেইবাটাও কাম কৰিছে তাৰ মাজতে মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিছে খুব সম্ভৱ ইয়াত বিদ্ৰোহ বা বিদ্বেষ থাকিব নালাগে বুলিয়ে ভাবিছোঁ খালি এটা কথা হৈছে কি অগপৰ যি দুজন ব্যক্তিক আপোনালোকে দিছে যে এতিয়ালৈকে অতুল বৰাকটো আগতেই দিলে আৰু কেশৱ মহন্ত আছে তাৰ বাহিৰে মই ভাবোঁ যে অগপত এতিয়া জানো তেনেকুৱা দক্ষ কোনোবা এজন আছে বুলি মোৰ মানে মনে নহয় যদি ভাবোঁ যে নতুন মুখক তেওঁলোকে প্ৰাধান্য দিলেহেঁতেন তেনেহ'লে আপুনি চাব গোটেই বস্তুটো নতুন মুখ হিচাপে কোন আহিছে আপুনি দেখিলে দুখন মুখ দিলে 3খন মুখ দিছে কিন্তু তাৰপিছত তেওঁলোক কিমান য়ং সেইটোও চাব লাগিব আৰু দ্বিতীয় কথা এই গোটেই মন্ত্ৰীসভাখন এখন বেলেঞ্চ মন্ত্ৰীসভা হ'ব বুলি মানে ভবাৰ এতিয়ালৈকে থল আছে কিন্তু এই যি দুজন বাদ পৰি গৈছে বা মানে বাদ পৰি যোৱা আচলতে যি দুজনক দিব তেওঁলোকে মোৰ বোধেৰে বেলেঞ্চ কৰিবলৈ হ'লে এখন এই পাহাৰীয়া জিলাকেইখনৰ পৰা এজনক দিয়াটো মানে উচিত হ'ব চাগে তেওঁলোকে হয়তো ৰাখি থৈছে কিবা টেকনিকেল অসুবিধাৰ কাৰণে নেবি পিছত সেইটো ডিক্লেয়াৰ কৰিব কাৰণ কাকো অসন্তুষ্ট কৰি মন্ত্ৰীসভাখন আগবাঢ়িব প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ চেষ্টা কৰা হৈছে আপাতত এটা উদাহৰণস্বৰূপে আহোম সম্প্ৰদায়ৰ সুশান্ত বৰগোহাঁই তাৰপিছত কোচ ৰাজবংশী সম্প্ৰদায়ৰ অশ্বিনী ৰায় চৰকাৰ সেই ধৰণেৰে যিকেইটা অসমত জাতি জনগোষ্ঠী আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আমি পৰিলক্ষিত কৰিছোঁ বড়ো সম্প্ৰদায়ৰ পৰা বিশ্বজিৎ দৈমাৰী আহিল যদিও তেওঁ বিতৰ্কৰ সূত্ৰপাত কৰিছিলে তেওঁৰ নামটো বিতৰ্কত সোমাই পৰিছিলে মিচিং সম্প্ৰদায়ৰ পৰা অনুজ প্ৰেগু কিন্তু সেই পাহাৰীয়া জিলাকেইখন মূলতঃ ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং জিলাৰ পৰা মই আচলতে আপাতত গোটেই বস্তুটো মানে জাতি জনগোষ্ঠী হিচাপে নাচায় কাৰণ আমি ইতিমধ্যে যথেষ্ট বিতৰ্ক হৈ আছে আৰু যথেষ্টখিনি কথা বতৰা পতাও হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পেলাই গতিকে মই সেই বিষয়টোৰ পৰা অকণমান ফালৰি কাটি এইটো কথা ক'ব বিচাৰিছিলোঁ যে যিসমূহ জিলাসমূহৰ পৰা যিধৰণে প্ৰতিনিধিত্ব হৈছে আমি জনগোষ্ঠীয় প্ৰতিনিধি বুলি আচলতে কৈ মানে ডাইৰেক্টলি কৈ দিয়া নাই কিন্তু জিলাসমূহৰ পৰা যথেষ্ট মানে বেলেঞ্চ হিচাপে আহিছে বুলি ভাবিছোঁ আৰু লগতে জনগোষ্ঠী আপুনি যিটো কথাটো উলিয়াইছে গতিকে জনগোষ্ঠীসমূহৰ পৰা আহিছে বুলি ভাবিছোঁ কিন্তু সেইকাৰণে মই এটা কথা উনুকিয়ালোঁ সেই হৈছে পাহাৰীয়া জিলাকেইখন অহা নাই গতিকে মোৰ সম্ভৱ যি 19জনীয়া যিটো মন্ত্ৰীসভা হ'ব তাত এজন হ'লেও পাহাৰৰ পৰা
দুখন আসন খালী আছে দুখন আসনত এখন পাহাৰীয়া জিলা বিশেষকৈ অসমৰ পাহাৰীয়া জিলা কেইখনৰ এজন প্ৰতিনিধি থকাৰ সম্ভাৱনা আছে বিগত সময়ত অনাগত সময়ত যাব আশা কৰিছো আৰু গুজৰাটৰ কথা বাৰুকৈ কৈ থকা হৈছে গুজৰাটত 2.5 বছৰৰ পিছত মুখ্যমন্ত্ৰীকে ধৰি সম্পূৰ্ণ মন্ত্ৰীসভা সলনি কৰি দিয়া হৈছিল গতিকে তেনেকুৱা অনুৰূপ ঘটনা যে অসমত নঘটিব 2.5 বছৰৰ পিছত 3 বছৰৰ পিছত সেয়াও নুই কৰিব নোৱাৰি গতিকে এই মুহূৰ্তত এই কেইজন মন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি 17 জন মন্ত্ৰী দুখন আসন খালী আছে সেই দুখন আসন কেতিয়া ফিলাপ হয় সেই কথা আমি এতিয়া নাজানো কিন্তু তাৰ সমান্তৰালে কংগ্ৰেছৰ পৰা আহি প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাই মন্ত্ৰিত্ব লাভ নকৰিলে ভূপেন বৰা বাৰু পূৰ্বতেও বিধায়ক নাছিল এবাৰ বিধায়ক হ'ল তেওঁ আপগ্ৰেড হ'ল কিন্তু প্ৰদ্যুৎ বৰদলৈ এমপিৰ পৰা আহি বিধায়ক হ'লহি গতিকে তেওঁৰ অনাগত সময়ত তেওঁক লৈ দলে কি কৰে হয়তো যিটো এটা বিতৰ্ক তেওঁলোকক লৈ পেলাই হৈছিলে মানে ভিতৰ স্বাৰ্থ দলৰ ভিতৰ স্বাৰ্থ বহু সংখ্যক ব্যক্তি তেওঁলোকে তেতিয়া সময়ত বিৰুদ্ধাচৰণ কৰিছিলে সেই বস্তুটোত সেইটো হৈছে বহুত টেকফুল সেইকাৰণে মই আপোনাক কৈছো তেওঁ মানে MBA নকৰাকৈ এজন মেনেজমেণ্ট পাৰ্চন আৰু IAS নকৰাকৈ এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু সেই মোক এটা কথা কওকচোন প্ৰদ্যুৎ বৰদলৈ লাভ হ'ল নে লোকচান হ'ল ৰাজনৈতিকভাৱে এইটো আচলতে সময় মানে সঁচা কথাটো ক'বলৈ গ'লে ৰাজনীতিত লাভৰ বাবে আহে আৰু এতিয়ালৈকে মই দেখিছো লাভে হৈছে বুলিয়ে ভাবো লাভে মই জানিব বিচাৰিলো আপোনাৰ পৰা কালি তেওঁ এটা কথা কৈছে যিটো ভাৰত মানে গুৱাহাটীৰ প্ৰতিটো সমষ্টিত আচলতে প্ৰতিটো সমষ্টিতে তেওঁ মানে 1 লাখকৈ গছপুলি ৰোপণ কৰাৰ কথা তেওঁ কৈছিলে ওপৰৰ পৰা দেৱতাই যেতিয়া গুৱাহাটীখন দেখিব দেৱতাগৰাকীও সুখী হ'ব গতিকে তেওঁ শুভৰ বহিঃপ্ৰকাশ আছিল নে কমপ্লিমেণ্ট আছিল ধৰিব নোৱাৰিলো যি কি নহওক মই বিজেপিৰ কল্যাণ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম কংগ্ৰেছে এটা মন্তব্য কৰিছিল সেইটো প্ৰতিক্ৰিয়া আৰু বাকি আৰু কি ক'ব বিচাৰিব মই জানো বিশ্বজিৎ দৈমাৰী সম্পৰ্কত আজি যোৱা এসপ্তাহ ধৰি পেলাই অসমৰ বিশেষকৈ তেওঁ অধ্যক্ষ হৈ থকাৰ সময়ত চোৱাত কিছু অভিযোগ আহিছে আৰু এইটো সম্পৰ্কত বৰ্তমানৰ যিজন অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে তদন্ত কৰা হ'ব আৰু তদন্ত হ'ব আৰু তদন্ত যদি তেওঁ দোষী হয় তাৰ ব্যৱস্থা নিশ্চয় আৰু শাস্তি তেখেতে মানে মন্ত্ৰী হৈ থাকিব তদন্তও হৈ থাকিব সেইটো কাৰণ তদন্ত কিন্তু হবার যদি শাস্তি পাব লগা আছে তেওঁ শাস্তি পাব নিশ্চয় পাব কিন্তু এটা কথা ঠিক যে মানে ৰাজনীতিত কিছুমান কথা মানে প্ৰাসংগিকতা থাকে ক'ত বিশ্বজিৎ দৈমাৰী বড়ো জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু আমাৰ গোটেই সমগ্ৰ যিটো BTC অঞ্চলত তেনেধৰণৰ সেই স্তৰৰ এজন নেতা নাই যোনে আমাৰ দলৰ নেতৃত্বটো দিব পাৰে সেই অঞ্চলত যেহেতু আমাৰ যদিও আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে BPF আছে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাত চিফ হিচাপে আছে তেখেতে খুব সুন্দৰভাৱে পৰিচালনা কৰি আছে সমগ্ৰ অঞ্চলটো কিন্তু তৎসত্ত্বেও আমাৰ এজন প্ৰতিনিধি আমাৰ নিজস্ব দলৰ এজন ব্যক্তি লাগে যিয়ে আমাক দলটোক নেতৃত্ব দিব পাৰে কাৰ্যকৰ্তাসকলক উৎসাহ যোগাব পাৰে আৰু বহুত ধৰণৰ এছপিৰেশ্যন থাকে এছপিৰেশ্যনবিলাক যাতে ফুলফিল হয় তাৰ কাৰণে জ্যেষ্ঠ আছিলে তেখেত জ্যেষ্ঠ আছিলে সেইটো এটা প্ৰাসংগিকতা আছিলে বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰত কিন্তু মই আকৌ কৈছো হয় তেখেতৰ ওপৰত অভিযোগ আহিছে এই অভিযোগবিলাক যদি প্ৰমাণ হয় নিশ্চয় তেখেতৰ শাস্তিৰ সন্মুখীন হ'ব এতিয়া মোক এটা কথা কওঁ অসম গণ পৰিষদৰ দুজন মন্ত্ৰী BPFৰ এজন মন্ত্ৰী কিবা বাৰ্তা দিছে নেকি BPFক চাওক BPFে মই যিটো ভিতৰকে জানো মানে যদিও ৰাজহুৱা হোৱা নাই বা ময়ো তেনেকে মই যিটোখিনি কথা মই গম পাইছো BPFৰ কোনো তেনেধৰণৰ দাবী নাছিলে যে মন্ত্ৰীসভাত কেইজন লাগে কেইজন নালাগে আৰু সেইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ ওপৰত এৰি দিছিলে যিখিনি আমি কথা তথ্য লাভ কৰিছিলো আৰু মুখ্যমন্ত্ৰীও এটা গুড জেষ্টাৰ যিহেতু চৰণ বড়ো ডাঙৰীয়া তেওঁ শেষৰ যি ছমাহ তেখেতৰ মন্ত্ৰিত্ব লাভ কৰিছিলে চলাইছিলে গতিকে মুখ্যমন্ত্ৰীয়ে গুড জেষ্টাৰ তেখেতৰ চৰণ বড়ো ডাঙৰীয়া আকৌ অন্তৰ্ভুক্ত কৰিলে কিন্তু মই জনাত বৰ্তমানলৈকে BPFৰ তেনেধৰণৰ ইমানটাই যে আমাৰ মন্ত্ৰিত্ব লাগিব বুলি তেনেকুৱা ধৰণৰ কোনো ডিমাণ্ড নাছিলে এতিয়া মোক এটা কথা কওক এতিয়া শিক্ষা বিভাগ ৰণোজ পেগুৱে যদি পাব বুলি ধৰি লম কাৰণ তেওঁ শিক্ষামন্ত্ৰী আছিল বিত্তৰ কাৰণে কাৰ নাম আপাতত আপোনাৰ চকুলে আহিছে বিত্তৰ কাৰণে কোন হ'ব পাৰে সেইটো এটা কোৱাটো টান কিন্তু মই এটা কথা মই কওঁ ৰণোজ পেগু ডাঙৰীয়া সম্পৰ্কত আপুনি যদি চাই অসমৰ যিটো বুৰঞ্জীখনত মন্ত্ৰীসভাৰ বুধত যোৱা 20টা বছৰত তেওঁৱে প্ৰথমজন শিক্ষামন্ত্ৰী নেকি পূৰ্ণ 5 বছৰ কাল তেওঁ সম্পূৰ্ণ কৰিছে ইয়াৰ আগতে যিমানখিনি মন্ত্ৰীসভাখন চাই আপোনাৰ তৰুণ গগৈ 15 বছৰ কাৰ্যকাল আৰু আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালটো যদি চাই কোনো এজন ব্যক্তিয়ে কোনো এজন মন্ত্ৰীয়ে শিক্ষামন্ত্ৰী হিচাপে 5 বছৰ কাল সম্পূৰ্ণ কৰা নাই আৰু এইটো ক্ষেত্ৰত ৰণোজ পেগু ডাঙৰীয়া নিশ্চয় আমি কৃতিত্ব তেওঁক এইকাৰণেই দিব লাগিব যোৱা কিন্তু 5টা বছৰ
অনুজ পেগু ডাঙৰীয়া যথেষ্ট সফলতাৰে উইদিন দি লিমিটেশনছ মানে শিক্ষা বিভাগটো চক 12টাৰ পৰা 15টা ডাইৰেক্টৰেট এখন প্ৰবেবলি আৰু অসমৰ গোটেই টোটেল এমপ্লয়ি 40% কিন্তু শিক্ষা বিভাগৰে 40% গতিকে হিউজ এটা এফেয়াৰ্ছ গতিকে সেইখিনি পৰিচালনা কৰাটো বৰ সহজসাধ্য নহয় আৰু এইটো ক্ষেত্ৰত যদি তেওঁ 5 বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে নিশ্চয় মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ওপৰত মানে আস্থা বুলিয়ে নহয় তেখেতৰ ওপৰত এটা মানে এটা হেৰিৰ মানে কি কয় মানে কৃতকাৰ্যতা তেওঁ লাভ কৰিছে তেওঁ সফল হৈছে বুলি ক'ব পাৰি য'ত কেন্দ্ৰীয় যিজন শিক্ষামন্ত্ৰী তেওঁৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন হৈছে তেওঁৰ কাৰ্যকালতে বিভিন্ন পেপাৰ লিক হৈছে কিন্তু অসমত আপাতত সেইগৰাকী অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ অধীনত 5 বছৰৰ কাৰ্যকালত তেনেধৰণৰ আৰু যোৱা 20 বছৰৰ কালত যদি চোৱা যায় বিসংগতি আমি পৰিলক্ষিত কৰা নাই গাফিলতি বিসংগতি পৰীক্ষাকেইটা ঠিকে থাকে হৈছে পৰীক্ষাৰ ফলাফলো ঠিকে থাকে আহিছে পেপাৰ লিকৰ ঘটনা ৰাজ্যিকভাৱে আমি পৰিলক্ষিত কৰা নাই আপুনি কৈছে বিগত সময়ত তৰুণ গগৈ হওক বা সৰ্বানন্দ সোণোৱালে হওক এজন শিক্ষামন্ত্ৰীয়ে তেওঁ 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰা নাই গতিকে পুনৰ শিক্ষা ডক্টৰ অনুজ পেগুৱালে শিক্ষাখণ্ডৰ উন্নয়ন ঘটিব এই আপোনাৰ এইটো হৈছে আপোনাৰ চিন্তা মই এইবাৰ আহিব বিচাৰিছো কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ বিশেষকৈ মন্ত্ৰীসভাৰ ইতিমধ্যে আপুনি মন্তব্য আগবঢ়ালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভতো আপুনি মন্তব্য কৰিব পাৰিব কিন্তু লগতে মোৰ এটা প্ৰশ্ন থাকিলে মোক এই তানজিল হুছেইনৰ যিটো এপইণ্টমেণ্ট সেইটো বুজাই দিয়কচোন প্ৰথমতে এপইণ্টমেণ্ট দিয়া হ'ল তাৰপিছত কাঢ়ি লোৱা হ'ল নিখন্দেহে আপুনি শিক্ষা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ক'ব পাৰিব মোৰ সেইটো প্ৰশ্ন থাকিলে প্ৰথম কথাটো হৈছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ যেহেতু কাইলৈ হ'ব কিন্তু মই দুটা কথাই ক'ব বিচাৰো প্ৰথম মন্ত্ৰীসভাখনৰ পৰা মই আশা কৰা কথা কেইটামান আশা কৰোঁ সেই আশাকেইটা হৈছে কেগে এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল এটা হৈছিল যে অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছিল বানপানী সমস্যা আৰু এই বানপানী সমস্যা সমাধান আৰু সাহায্য দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া 800 কোটি টকাৰ হিচাপ বৰ্তমান অসমৰ গভৰ্ণমেণ্টে দিব নোৱাৰিলে যিটো মই ভাবোঁ নতুন চৰকাৰখনে আহি সেই হিচাপ পত্ৰখিনি দিয়াৰ প্ৰয়োজন কাৰণ এই চৰকাৰখনে 2016 চনৰ আগত চৰকাৰ গঠন কৰাৰ আগত তেওঁলোকে কৈছিল যে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব বুলি সেইকাৰণে মই ভাবোঁ এই কেবিনেটৰ পৰা মই এইটো আশা কৰিছোঁ দ্বিতীয় কথাটো আছে এটা মই গাঁৱৰ পৰা যিহেতু আহিছোঁ শিৱসাগৰ জিলা PMGSY যিটো আঁচনি তাৰ নামত যেতিয়া ৰাস্তাবিলাক নিৰ্মাণ কৰা হয় কেগে এটা কথা কৈছে যে সেই ৰাস্তাবিলাকৰ 1 বছৰৰ ভিতৰতে ৰাস্তাবোৰ ভাঙি চিঙি থানবান হৈ খতম হৈ যায় মই ভাবোঁ PMGSY এই আঁচনিৰ জৰিয়তে ৰাজপথত এটা সাংঘাতিক কেলেংকাৰী হৈছিল যাৰ কাৰণে এই ৰাস্তাবিলাক ভাঙি চিঙি থানবান হৈ যায় যিহেতু তেওঁলোকে বিকাশৰ কথা কয় মই ভাবোঁ এই চৰকাৰখনে সেই আঁচনিখনত জৰিয়তে যিমানবিলাক ৰাস্তা পদূলি নিৰ্মাণ হৈছিল এই কথাটো যাতে গুৰুত্ব দিয়ে তৃতীয় কথাটো ক'বলৈ আহিছোঁ যে জলজীৱন মিছনৰ কথা কোৱা হৈছে কেগত তেওঁলোকে কৈছে যে জলজীৱন মিছনৰ আণ্ডাৰত 78% মানুহৰ ঘৰত পানীৰ কানেকশ্যন হৈছিল কিন্তু কেগে কৈছে যে 78% নহয় 52% মানুহৰ ঘৰতহে পানী যোগান আঁচনি বা পানীৰ টেপ খোল খাইছিল কিন্তু তাৰো তেওঁলোকে পানী মানুহৰ ঘৰে ঘৰে নাই এই তিনিটা কেগে যে কৈছে এই তিনিটা কথা মই ভাবোঁ যে অসম চৰকাৰে পনে আহিয়ে নতুনকৈ গঠন কৰা সম্পূৰ্ণ কেবিনেটখনে এই কথাকেইটা আলোচনা কৰিব তাৰ পাছৰ কথাটো আকৌ এবাৰ উত্থাপন কৰোঁ দুটা ডাঙৰ সমস্যা এটা হৈছে অসম বিধানসভাত হোৱা কেলেংকাৰী 2 নম্বৰটো হৈছে মীন বিভাগত হোৱা কেলেংকাৰী এই দুটা কেলেংকাৰী যিহেতু বিজেপিৰ মুখপাত্ৰজনে ক'লে যে তেওঁ মন্ত্ৰীকো দায়িত্ব দিব আৰু তেওঁ একেটা সময়তে তদন্ত চলিব কিন্তু আমি আশা প্ৰকাশ কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমানেই প্ৰভাৱশালী ব্যক্তি বা ইমানেই যে তেওঁ মুক্ত এজন মানুহ তেওঁ ইডি জৰিয়তে তদন্ত কৰিব বা ইডিৰ জৰিয়তে বিশ্বজিৎ দৈমাৰীক ৰেধে মাৰিব কিন্তু তাৰ সলনি মন্ত্ৰিত্বৰ পদহে দিলে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ পাছৰ কথাটো আহিছে স্বাধীনতাৰ পিছত মনত ৰাখিব স্বাধীনতাৰ পিছত 2016 চনলৈকে ঋণ আছিল প্ৰায় 41,964 কোটি টকা কিন্তু হিমন্ত বিশ্ব শৰ্মাই লাষ্ট এই 5 বছৰত যেতিয়া তেওঁলোকে ঋণ ল'লে ঋণৰ পৰিমাণ হ'লগে আপুনি জানি আচৰিত হ'ব প্ৰায় 2,00,000 কোটি টকা তাৰে 1,17,299 কোটি টকা কেৱল মাত্ৰ এই 5 বছৰ লোৱা হৈছে এই কথাটোৱে মই ভাবোঁ যে আমি এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি ঋণৰ পৰিমাণ ইমান বাঢ়ি গৈছে যে ইয়ে মই ভাবোঁ যে অনাগত দিনত অসমৰ অৰ্থনৈতিক ব্যৱস্থালৈ কিন্তু সাংঘাতিক পৰিৱৰ্তন আনিব তাৰ পাছত আহিছোঁ বিজেপি মুখপাত্ৰজনে এটা কথা কৈছে শিক্ষা বিভাগৰ কথা কৈছে শিক্ষা বিভাগৰ অনুজ পেগুৰ ডাঙৰীয়া যদি পুনৰ এবাৰ পায় মই ভাবোঁ যে শিক্ষাৰ যিটো শ্মশান যাত্ৰা এই শ্মশান যাত্ৰা ইয়াতে সামৰিবই 5 বছৰতে কিয়নো শিক্ষামন্ত্ৰী অনুজ পেগুৰ দিনতে এজনীয়া শিক্ষকেৰে আমাৰ চৰকাৰী স্কুল চলি আছে শিক্ষা আমি স্কুল বিদ্যালয়বিলাক একত্ৰিতকৰণ কৰিছে স্কুলবাদ দেখিব আপুনি স্কুলৰ টিচাৰ অনুপাতে ষ্টুডেণ্ট নাই কৰবাত দেখিব ষ্টুডেণ্ট হলৰ টিচাৰ নাই এনেধৰণৰ ভিন্ন ধৰণৰ ঘটনা ঘটিছিল কৰবাত দেখিব আপুনি ইউনিফৰ্মৰ নামত কেলেংকাৰী হৈছে চৰকাৰী স্কুলসমূহৰ শ্মশান যাত্ৰা হৈছে মই ভাবোঁ শিক্ষামন্ত্ৰী হিচাপে যদি অনুজ পেগু ডাঙৰীয়া আকৌ এবাৰ পায় তেতিয়াহ'লে শিক্ষা বিভাগৰ শ্মশান যাত্ৰাৰ যিটো হ'ব সেইটো সম্পূৰ্ণ হ'ব আৰু একেটা সময়তে গুৱাহাটী বিশ্ববিদ্যালয় মই যিটো এজন ছাত্ৰ আছিলোঁ আপুনি জানে যে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী ৰাজ্যিক বিশ্ববিদ্যালয় বুলি অধ্যয়ন কৰিবলৈ আহে কিন্তু সেই বিশ্ববিদ্যালয়ত আজিৰ তাৰিখত মাচুল বৃদ্ধিৰ কাৰণে
প্ৰতিবাদ কৰিব লগা হৈছে তাত কিন্তু একেটা সময়তে শিক্ষা বিভাগে এই বিজয় গুপ্তা নেকি এজন বিধায়কৰ আণ্ডাৰত তেওঁলোকে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীক স্কুটি ৰঙা স্কুটি দিয়ে আৰু একেটা সময়তে চাইকেল বিতৰণ কৰা ভিন্ন ধৰণৰ কাৰণ আছে এই গোটেই প্ৰথাটোত আমি এটা কথা কৈছো যে শিক্ষাক বিনামূলীয়া কৰা ৰাজ্য যে তেওঁলোকে বিশ্ববিদ্যালয়ৰ নামত বিল্ডিং সাংঘাতিক বনাইছে মই ভাবো যে বিনামূলীয়া শিক্ষা দিয়ক বিল্ডিং সাংঘাতিক বনাইছে কিন্তু তাৰ মানে টিচাৰ যে দিয়ক এই ধৰণৰ কথা বতৰাবিলাক আছে আৰু শেষত এটা কথা কওঁ যে ভোটৰ আগত যেনেধৰণে জাতি মাটি ভেটিৰ কথা কোৱা হয় তেওঁলোকে উচ্ছেদ কৰে উচ্ছেদ হ'লে আমাৰ শুভেচ্ছা আছে যদিহে অসম বাংলাদেশৰ সীমান্তৰ সমস্যা সমাধান হ'লে তেওঁলোকে সমাধান কৰক যদিহে বেমিয়া আছে বিদেশী আছে তেনেহ'লে তেওঁলোকে বহিষ্কাৰ কৰক একেটা সময়তে মই অনুৰোধ জনাম জাতি মাটি ভেটি আৰু বিক্ৰী কৰি শেষ নকৰিব আপোনালোকে জানে যে আদানী গ্ৰুপক 9,000 বিঘা মাটি ডিমা হাছাওত দিয়া হৈছে একেটা মানে 3,000 বিঘা মাটি কলকাতাৰ এটা কোম্পানীক গতাই দিব বিচাৰিছিল কিন্তু সেইটো উচ্চতম ন্যায়ালয়ৰ মাজত আলোচনা চলি আছে 500 বিঘাকৈ মাটি গুৱাহাটী বিমানবন্দৰত দিয়া হৈছে মই ৰখাব লাগিব আপুনি ধুনীয়াকৈ সুন্দৰকৈ লিখি মেলি গোটেইখিনি তথ্য লৈ আহি ইয়াত উপস্থাপন কৰিছে কিন্তু অনুৰূপ ধৰণে আপোনালোকৰ বিধায়কসকলে বিধানসভাৰ মজিয়াত যি যোৱা 4 দিন সেই ধৰণে যদি এটা নমুনা দেখুৱালে হয় কথাবোৰ ভালকৈ পাৰ্সপেক্টিভত মই ভাবলে কথাটো এই কথা মই এটা কথা এক সেকেন্ডত ঠিক কৰি দিলা তেতিয়া ভাল হল হয় বা গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিল হয় মই ভাবু অসম বিধানসভাৰ বিভিন্ন কাৰ্যকমনিকা থাকে তাৰ মাজত এই কথাখিনি চাগে উত্থাপন কৰিব নোৱাৰিলে কিন্তু অনাগত সময়ত যিটো বিষয় আছে সেই বিষয়টো বিধানসভাৰ পৰা গাঁও মজিয়ালৈকে চৰকাৰৰ প্ৰত্যেকটো যে কেবিনেটখন গঠন হ'ব প্ৰত্যেকটো সমস্যা প্ৰত্যেকটো কথাত আমি নজৰ দি থাকিম আৰু প্ৰত্যেকটো আপোনালোকে নজৰ দি থাকিব হয় নজৰ দি থাকিবই লাগিব তেতিয়াহে গণতন্ত্ৰ বৰ্তি থাকিব আৰু চৰকাৰখনৰ কাম কাজত যদি কিবা ভুল থাকে সেইখিনি আঙুলিয়াই দিয়াটো আপোনালোকৰ কৰ্তব্য আমাৰ দায়িত্ব সেই ধৰণে কৰি যাব লাগিব মই পাৰ্থ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া কওকচোন পিএনআৰডি লাভ কৰিলে অতুল বৰা এতিয়া কেশৱ মহন্তই কি পালে অসমখন আপোনাৰ দৃষ্টিত কি পাব লাগে নাই চাওক মুখ্যমন্ত্ৰীয়ে দিব গম পাইছোঁ তথাপি আপোনাৰতো এটা মতামত থাকিব আপুনি গোটেইখিনি চাই আছে শিক্ষা তেওঁ বিগত সময়ত গুৰুত্বপূৰ্ণ কেইটামান দপ্তৰ চম্ভালি আছিলে না তেনেকুৱা ধৰক আমাৰ ক'বলগীয়া তেনেকুৱা একো নাই আমাৰ সামগ্ৰিকভাৱে আমি দলৰ ফালৰ পৰা কৈছোঁ যে এইটো আমাৰ মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব তেওঁ যি মানে দায়িত্ব দিয়ে আমাৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া তেখেতে নিষ্ঠা সহকাৰে সেই দায়িত্বখিনি পালন কৰি যাব আচ্ছা ইয়াৰ লগতে মই এটা কথা প্ৰাথমিক ক'ব খুজিম মানে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত যিহেতুকে বিশ্বজিৎ দৈমাৰীৰ কথা আলোচনা হৈ আছে মই ভাবোঁ ইয়াতে এটা আইনী দিশ এটা আছে যোনটো নেকি বিশ্লেষণ কৰা উচিত বা তাৰ আলোচনা এটা হোৱা উচিত ছাৰ চাওক এতিয়া আমি জানো ৰাজনীতিত আপোনাৰ বহুত ধৰণৰ ষড়যন্ত্ৰ বা কাউণ্টাৰ কনস্পিৰেচি চলি থাকে তাৰ মাজতে কিন্তু আমি পাহৰি যাব নালাগিব যে বিশ্বজিৎ দৈমাৰী কিন্তু এজন ব্যক্তি বিশেষ নাছিলে যিখিনি এলিগেশ্যনছ আহিছে এলিগেশ্যনছখিনি এজন স্পীকাৰৰ এগেইনষ্টত আহিছে আৰু স্পীকাৰটো এটা সাংবিধানিক এটা পদ এই পদটোৰ এটা গৰিমা আছে এই পদটোৰ এটা নিৰ্দিষ্ট এটা মৰ্যাদা আছে যাক নেকি আমাৰ ভাৰতীয় সংবিধানত 212 আৰু আৰ্টিকেল 212 আৰু আপোনাৰ আৰ্টিকেল 122 ইমিউনিটি আছে মানে মই কিয় ক'ব খুজিছোঁ কথাটো বিকজ দিছ ইজ এ ডাবল এজেড শ্বৰ্ড আসাম পাব্লিক ৱৰ্কছে মানে হেৰিখিনি আনিলে অভিযোগ কৰিলে তেওঁলোকে অভিযোগখিনি আনি কেনে সামৰি থ'লে নহ'ব মানে তাতে দায়িত্ব তেওঁলোকৰ হেৰি নহয় কিবা কাৰণত যদি তেওঁলোকে যদি প্ৰতিপন্ন কৰিব নোৱাৰে চাওক এতিয়া মানে যদি এইটো প্ৰতিপন্ন কৰিব নোৱাৰে আৰু তদন্তৰ পিছত যদি এইটো যদি মিছা প্ৰতিফলন হয় কিন্তু এইটো এমাউণ্টটো কণ্টেম্প্ট অফ দ্য হাউচ মই এটাই কথা ক'ব বিচাৰিছোঁ কোনোবাই অভিযোগ দিছে টেলিভিশ্যনৰ পৰ্দাত বা বাতৰি কাকতত সেই অভিযোগবোৰ প্ৰকাশ পাইছে এতিয়ালৈকে দৈমাৰী ডাঙৰীয়াই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গতিকে তদন্ত শেষ হোৱালৈকে যদিহে সেইবোৰ অভিযোগ মিছা ওলায় তেতিয়া বিশ্বজিৎ দৈমাৰীৰ সকলো অধিকাৰ আছে তেওঁলোকৰ বিৰুদ্ধে কণ্টেম্প্ট কেছ ফাইল কৰিবলৈ বা হাউচেও পদক্ষেপ গ্ৰহণ কৰিবলৈ যে তদন্ত শেষ নোহোৱালৈকে মন্ত্ৰিত্ব নলওঁ তেনেধৰণৰোতো এটা পৰিস্থিতিৰ সৃষ্টি কৰাৰ অৱকাশ আছিলে সেইটো চাওক অসমৰ মানে ধৰক এই উন্নতিৰ কাৰণে তেনেকুৱা এথিকেল নৈতিকতা ৰাজনীতি নহয় নেকি মই নাভাবোঁ সেইটোত সেনেকুৱা এটা হেৰি আছে মানে এথিকেল মানে চাওক এতিয়া ধৰক এইটো আমি এটা বেলেগ দিশেৰেও চাব পাৰোঁ এটা আমি মানে চশমাটো আমি এটা বেলেগ শ্বেডৰ চশমা পিন্ধি আমি বেলেগ পিন্ধি দিও চাব পাৰোঁ যদি এনেকুৱা নহয় কিন্তু যদি তেওঁ যদি এটা ষড়যন্ত্ৰৰ বলি হৈছে তেতিয়াহ'লে এইটো নহ'ব নেকি যে আমি এজন নিৰ্দোষী মানুহ এজনক আমি অকল মানে সন্দেহৰ আওতাত ৰাখি তেওঁক আমি চাফাৰ কৰাব লগা হ'ব মই ইয়াতে এক ছেকেণ্ডত এটা শেষ কৰিম কিন্তু আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হৈছে 32 বাৰকৈ বিদেশ ভ্ৰমণ কৰা 5 বছৰত এগৰাকী মহিলা বিষয়াৰ লগত যেতিয়া এটা ডাঙৰ অভিযোগ আহিব তাৰ পাছতো মন্ত্ৰী পদ দিয়াটো আৰু লোৱাটো মই ভাবোঁ আটাইতকৈ ডাঙৰ কিন্তু লাজ লগা বিষয় হৈছে যথেষ্ট সংখ্যক বিদেশ ভ্ৰমণ কৰে আৰু আগতেও চাব যিমান কেইজন অধ্যক্ষ আছে
৩৫ বাৰ নহলেও ৩০ বাৰ ২২ বাৰ ২৫ বাৰকে প্ৰত্যেকজন অধ্যক্ষই বিদেশ ভ্ৰমণ কৰিছে বিভিন্ন ধৰণৰ পাৰ্লিমেণ্টাৰী যিবিলাক সামিট হয় বা কনভেনশ্যন হয় এইবিলাকত পাৰ্টিচিপেট কৰে আৰু লগতে বিষয়া হিচাপে যায় আজি যিহেতু বিষয়াগৰাকী মহিলা হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এটা অভিযোগ উত্থাপন কৰিছে বা এলিগেশ্যন আনিছে মই ভাবো দিছ ইজ আনফেয়াৰ যেতিয়ালৈকে তদন্ত সমাপ্ত নহয় গতিকে তেতিয়ালৈকে এনেধৰণকে মহিলা হলে বুলি যে এনেকুৱা ধৰণৰ আঙুলি টোৱাব এইটো কিন্তু আৰু একেটা সময়তে আমি এইটো কথা অধ্যয়ন কৰিছো যে ৩২ বাৰ বিদেশলৈ গৈ বিশ্বজিৎ দৈমাৰীয়ে কিনো এনে ডাঙৰ সামিটত অংশগ্ৰহণ কৰিলে কেনেধৰণৰ চৰকাৰী বিষয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে এই গোটেই বিষয়বিলাক আমি অধ্যয়ন কৰিছো তাত কিন্তু চৰকাৰী কাৰ্যসূচী আমি দেখা নাই আমি এনেধৰণৰ চৰকাৰী কাৰ্যসূচী দেখা নাই যিবিলাক আচলতে মই ভাবো যাব পাৰে মই কোৱা নাই মই নাযাব বুলি কোৱা নাই কিন্তু এনেধৰণৰ চৰকাৰী কাৰ্যসূচীত কিয়নো গৈছিল এই গোটেই বিষয়বিলাক নাই আৰু এটা কথা স্বীকাৰ কৰক যে লেপটপ ৬০,০০০ টকা লেপটপ ২ কোটি ৫০ লাখ টকা বিক্ৰী কৰিছিলে নে নাই আপোনালোকে কওক যে ৬০ লাখ টকা লেপটপ ২ কোটি ৫০ ৰাজু ফুকন কল্যাণ গগৈ ডাঙৰীয়া এইবিলাক কথা কল্যাণ গগৈ ডাঙৰীয়া বিজ্ঞাপন নোহোৱাকে চাকৰি দিছিলে ১০০তকৈ ওপৰত মই সামাৰাইজ কৰি দিওঁ ৰাজু আপুনি যিকেইটা কথা কৈছে সেইকেইটা নহয় আপুনি নহয় পাৰ্থ ৰাজু আপুনি যিকেইটা কথা কৈছে সেইকেইটা বাতৰি কাকতত প্ৰকাশ পাইছে বা টেলিভিশ্যনত আমি সেইকেইটা বাতৰি দেখুৱাইছো আৰু অভিযোগ উত্থাপন কৰা বহুকেইটা অৰ্গেনাইজেশ্যন আছে অভিযোগ উত্থাপন কৰা আৰু তাৰ সমান্তৰালে বৰ্তমানৰ স্পীকাৰগৰাকীয়ে তেওঁ নিজাববীয়াকৈ কিছু পদক্ষেপো লৈছে তদন্তও কৰিছে ইত্যাদি কৰিছে কিন্তু এটা সময়ত আমি পৰিলক্ষিত কৰিছিলো যেতিয়া এলকে আদৱানীৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপিত হৈছিল তেওঁ পদত্যাগ কৰিছিল আৰু সেই অভিযোগবোৰ মিছা প্ৰতিপন্ন হোৱাৰ পিছতহে তেওঁ পুনৰ এক্টিভ পলিটিক্সলৈ আহিছিল গতিকে সেইটো এক সময় আছিলে সেয়া এক কালখণ্ড আছিলে ইয়াৰ পৃথক কালখণ্ড সেয়াও এক সময় আছিলে তেনেধৰণৰ সময় কিন্তু এতিয়া নাই কাৰণ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ইমান অভিযোগ উত্থাপন হোৱাৰ পিছতো বৰ্তমান তেওঁ মন্ত্ৰীয়ে হৈ আছে গতিকে সময় পৰিৱৰ্তন হৈছে যি কি নহওক মই সম্ভৱতঃ এটা বিৰতি ল'ব লাগিব এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত কথা পাতি যাম জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ আহিম এটা লৈছো বাণিজ্যিক বিৰতি নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতৰ অন্তিমটো খণ্ডত উপনীত হৈছো কিছু সময়ৰ পিছত সুশান্ত বৰগোহাঁই আমাৰ সৈতে সংযুক্ত হ'ব কিন্তু তাৰ আগতে মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছো জ্যোতিৰ্ময় হাজৰিকা এক মন্তব্য আপুনি কৰিব বিচাৰিছিল এই যে মহিলা কোনোবা এজন অফিচাৰৰ কথা ওলাইছে কথাটো হৈছে কি মহিলা বুলি তেনেকৈ দিনত কৰি দিয়াটো অকণমান ভুল হৈছে বাৰু যিয়ে নহওক অফিচাৰ হয় দ্বিতীয় কথাটো হৈছে কি এই মহিলাগৰাকী কিবা টেইণ্টেড নেকি তেওঁৰ ওপৰত কিবা এলিগেশ্যন আছে নেকি যদি এলিগেশ্যন আছে তেওঁ প্ৰুফ কৰা হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ কথাখিনি আছে আচলতে সেইকাৰণে যেতিয়া এলিগেশ্যন লগোৱা হয় ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম তো সুশান্ত বৰগোহাঁই আমাৰ সৈতে সংযুক্ত হৈছে স্বাগতম জনাইছো ডাঙৰীয়া অভিনন্দন আৰু নমস্কাৰ হয় এতিয়া আপোনাক সুধিব বিচাৰিম কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কি দপ্তৰ পোৱাটো বিচাৰে প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰিছে প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰাটো এটা অনুভৱ আৰু এই অনুভৱৰ লগতে এইটো আমি এটা দায়িত্ব আচলতে বিধায়ক হিচাপে বিধায়কৰ পৰা মন্ত্ৰীসভাত মন্ত্ৰিত্বটো এটা দায়িত্ব আৰু আমি সকলোৱে যিহেতু জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভা আৰু বিধায়িনী দল সকলোৱে আমি একেলগে কাম কৰোঁ লগতে আমাৰ দল থাকে সেইকাৰণে মন্ত্ৰী হিচাপে বেলেগ এটা আগৰ নিচিনাকৈ যেনেকৈ জিলাখনত মন্ত্ৰী হ'লে গোটেই জিলাখনৰ আধিপত্য বিস্তাৰ কৰা কথাবিলাক এটা সময়ত আছিলে সেইবিলাক আজিকালি নাইকিয়া হ'ল আজিকালি কিছুমান পৰিকল্পনা হয় পৰিকল্পনাৰ পিছত দায়িত্বৰ পিছত সেই দায়িত্ববিলাক পালন কৰিব লাগে সেইটোৱে হ'ল মন্ত্ৰিত্বৰ দায়িত্ব আমাতকৈও যথেষ্ট সংখ্যক জ্যেষ্ঠ বিধায়ক আছে আমাতকৈও অনুভৱী বহুখিনি বিধায়ক আছে তথাপিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব দিছে আৰু দলে যি দায়িত্ব দিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত দায়িত্ব সহকাৰে অসমৰ উন্নয়নৰ লগত জড়িত হৈ আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ আন এক দায়িত্ব বুলি আপুনি চিহ্নিত কৰিছে মন্ত্ৰিত্ব এতিয়া মই সুধিব বিচাৰিম 102জন আপোনালোকৰ বিধায়ক আছিলে তাৰে 17জন মুখ্যমন্ত্ৰীক বাদ দি 16জন আজি মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছে 12জনে আপোনাক ধৰি 12জনে শপত গ্ৰহণ কৰিব এতিয়া মোৰ প্ৰশ্নটো আপুনি তুলাচনীত কেনেকৈ উঠিল বুলি ভাবে যিসকল পূৰ্বতে মন্ত্ৰী আছিল আকৌ মন্ত্ৰী হৈছে তেওঁলোকৰ সেই মন্ত্ৰিত্বৰ কাৰ্যকালৰ কিবা যিবোৰ পাৰফৰ্মেন্স সেইবোৰ চোৱাৰ অৱকাশ আছিলে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰাৰ কাৰণকেইটা আপুনি কি বুলি ভাবে চাওক শিৱসাগৰ জিলাখনত অবিভক্ত শিৱসাগৰ জিলা যদি কওঁ শিৱসাগৰ জিলাখনত যোৱা
প্ৰায় 2006 পৰা মন্ত্ৰীত্বৰ দায়িত্ব এতিয়ালৈকে পোৱা নাছিলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰথমবাৰৰ কাৰণে মই শিৱসাগৰ জিলাৰ পৰা মন্ত্ৰীত্ব মই এইবাৰ দায়িত্ব পাইছোঁ। মই ভাবোঁ যে শিৱসাগৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু সমগ্ৰ অসমৰ উন্নয়নৰ লগতে শিৱসাগৰ অঞ্চলটোত যাতে অনাগত দিনত আমি মূল মানচিত্ৰখনৰ লগত জড়িত হৈ থাকিব পাৰোঁ, উন্নয়নৰ কাম কাজবিলাক আগবঢ়াই লৈ যাব পাৰোঁ বা চৰকাৰী যিখিনি কথা বতৰা সেইখিনিও যাতে শিৱসাগৰখনত প্ৰতিনিধিত্ব কৰি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এটা কথা, আৰু দ্বিতীয় কথাটো হ'ল যে এইবাৰ মন্ত্ৰীসভাখনত যেনেধৰণে নহওক কিন্তু বিধায়িনী দলৰ যোগেদিয়ে গোটেই কামখিনি আমি যিহেতু কৰোঁ, যোৱাবাৰ মই বিধায়ক হিচাপে থাকোঁতেও মন্ত্ৰিত্বৰ কাৰণে কোনো ইমান হাবিয়াস কৰা নাছিলে, কাৰণ আমি সকলোৱে একেলগে কাম কৰোঁ ইয়াত বিধায়ক আৰু মন্ত্ৰী। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পৰিৱেশেৰে নতুনত্ব এটা আনিছে মন্ত্ৰীসভাখনত বা বিধায়িনী দলৰ সদস্যসকলৰ মাজত, ই গোটেই সামগ্ৰিকভাৱে সকলোকে একেলগে লৈ যোৱা এটা পৰিৱেশ দিছে। মই ভাবোঁ এইটো মন্ত্ৰীসভাখন এটা দায়িত্ব, কিন্তু বিধায়কসকলৰ লগত একেলগে সকলোৱে আমি একেলগে কাম কৰিব সমন্বয় বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, কিন্তু বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী যি কি নহওক, মই আপোনাক সুধিব বিচাৰিম, যিহেতু পুনৰ কৈছোঁ 102জনৰ ভিতৰত চিলেক্ট কৰিবলগীয়া হৈছে, গতিকে আপুনি ভাবেনে প্ৰতিফলিত হৈছে সেই 12জনৰ পূৰ্বৰ 4জন 16জনৰ সেই তালিকাখনত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ নামনি উজনি প্ৰায় সকলোখিনি আমাৰ আচলতে কি হয়, সকলোবিলাক অঞ্চলৰ সামৰি লৈ মন্ত্ৰীসভাখন গঠন কৰা হৈছে আৰু অঞ্চল বিশেষে প্ৰতিনিধিত্ব প্ৰায়খিনি কৰিছে। আৰু নতুন মুখ হিচাপে আমি যদি চাওঁ, একেবাৰে বিধায়কৰ পৰা মন্ত্ৰী, মই স্পীকাৰ ডাঙৰীয়া বা প্ৰাক্তন স্পীকাৰ ডাঙৰীয়া কথাটো নাই কোৱা, নীলিমা বাইদেউ আৰু মই আমি এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধাখিনি পাইছোঁ। আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে আৰু ভৱিষ্যতে যিখিনি পাৰিম কৰিবলৈ যাম বা কৰি যাম, আৰু তাৰ পিছতো বহুখিনি দায়িত্ব থাকিব যিখিনি আমাক আগুৱাই লৈ যাবৰ কাৰণে সকলোৰে দিহা পৰামৰ্শে আমি আগবাঢ়ি লৈ যাম। মই জ্যোতিৰ্ময় হাজৰিকা আমাৰ সৈতে আছে ষ্টুডিঅ'ত, তেওঁ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছে, শেষৰটো প্ৰশ্ন। হয়, মই প্ৰথমতে বাৰু সুশান্ত বৰগোহাঁইক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনাৰ নেতৃত্বত এইবাৰ শিৱসাগৰ জিলাখন অকণমান আগবাঢ়ি যাওক। মই এটা কথাই সুধিব বিচাৰিছোঁ, বৰ ডাঙৰ কথা নহয়, মই যিহেতু এই কিছুদিন ধৰি শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ, গতিকে শিৱসাগৰ জিলাৰ এটা সমস্যা মই দেখি পাইছোঁ, সেয়া হৈছে শিৱসাগৰ জিলাখনৰ বিভিন্ন স্থানত বাট পথৰ সমস্যা, অতি তথৈবচ অৱস্থাত আছে বাট পথৰ সমস্যা। গতিকে সেই সম্পৰ্কত মই সুশান্ত বৰগোহাঁই ডাঙৰৰ পৰা এটা জাষ্ট এটা উত্তৰ বিচাৰিছোঁ যে তেওঁলোকে এই শিৱসাগৰ জিলাৰ বাট পথসমূহ উন্নত কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিবা ব্যৱস্থা ল'ব বিচাৰিব নিবিচাৰে? নিশ্চিতভাৱে এই গোটেই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে, নিৰ্বাচনৰ আগত দুবাৰকৈ শিৱসাগৰ জিলা গৈছিলে, ৰাজনৈতিক সদিচ্ছাও তাত লাগিব। আৰু যোৱা 5টা বছৰত মই শিৱসাগৰ জিলাৰ ভিতৰত ডিমৌ সমষ্টিটোত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে প্ৰায় 340 কিলোমিটাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি নিৰ্মাণ কৰিবলৈ সক্ষম হ'লো। এতিয়াও আছে বহুখিনি বাট পথ নিৰ্মাণ কৰিবলৈ। সেই সমস্যাবিলাক সমাধানৰ এটা সূত্ৰ উলিয়াব লাগিব, আমি কেনেধৰণে আগবঢ়াই লৈ যাম, কি কৰিম, কাৰণ মন্ত্ৰিত্ব পালে অকল এখন জিলা কেন্দ্ৰিক কেতিয়াও সম্ভৱ নহয় গোটেইখিনি, কিন্তু তথাপিও শিৱসাগৰ অঞ্চলৰ উন্নয়নৰ যিবিলাক কৰিবলগীয়া কাম সেইখিনি যাতে অগ্ৰাধিকাৰ ভিত্তিত আমি আগবঢ়াই লৈ যাব পাৰোঁ চৰকাৰখনৰ লগত লগ লাগি পেলাই, তাৰ নিশ্চিতভাৱে কিছু চেষ্টা কৰিব লাগিব আৰু কামবিলাক কৰি যাব আগবঢ়াই লৈ যাব। কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল কংগ্ৰেছৰ সংক্ষেপত? হয়, মই সুশান্ত বৰগোহাঁই ডাঙৰীয়াক প্ৰথমে শুভেচ্ছা জনাইছোঁ, মোৰ যিটো শিৱসাগৰ সন্তান। মই কিন্তু সুশান্ত দাৰ পৰা এটা কথা আশা কৰিম যে জনজাতিকৰণ আৰু শিৱসাগৰ পৰ্যটন নগৰী আৰু ONGC, আমাৰ এই ONGC আৰু শিৱসাগৰ পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাটো খুব জৰুৰী আছিল। আৰু ONGC কথা বতৰাবিলাক ওলাই আছে যে এই দুটা বিষয় আৰু তিনিটা বিষয়, জনজাতিকৰণ, পৰ্যটন নগৰী আৰু ONGC, এই বিষয়কেইটাত আপুনি কি ডিচিশ্যন ল'ব বা কেনেধৰণে কি ভাবে? চাওক, ONGCৰ যিখিনি কথা বতৰা এতিয়া আছে, ONGCৰ যিটো প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছে, সেই প্ৰডাকশ্যনটোৰ লগত আমি সকলোৱে বহুত বেছি আশাবাদী হৈ থাকিও অসুবিধা আছেগৈ, কাৰণ ONGC ভাগে প্ৰডাকশ্যন কৰি থাকিব। ONGC ভৱিষ্যতৰ কাৰণে আমাৰ একমাত্ৰ ব্যৱস্থাপনা কেতিয়াও হ'ব নোৱাৰে। আমি তাতে আমাৰ যিবিলাক উঠি অহা নিবনুৱা আছে তেওঁলোকক কেনেকৈ সংস্থাপিত কৰিব পাৰোঁ, কেনেকৈ স্কিল্ড কৰিব পাৰোঁ, তেওঁলোকৰ ৰাজ্য পৃথিৱীখনৰ লগত তেওঁলোকৰ লগত কেনেকৈ যোগসূত্ৰ স্থাপন কৰিব পাৰোঁ, তাৰ ব্যৱস্থাখিনি আমি কৰিব লাগিব প্ৰথম। তাৰ বাবে সংগঠনসমূহ আৰু স্থানীয় ৰাইজৰ লগত আমাৰ সহযোগিতা লাগিব। দ্বিতীয় কথা হৈছে পৰ্যটন আমি তেতিয়াহে উন্নত কৰিব পাৰিম যেতিয়া অঞ্চলটোৰ পৰিৱেশ এটা শান্তিময় পৰিৱেশ এটা হ'ব। যদি আন্দোলনমূলকৰ পৰিৱেশ হৈ থাকে, যদি ভয়ত থাকিবলগীয়া এটা পৰিৱেশ হৈ থাকে, যিকোনো মুহূৰ্তত যিকোনো
কোনো বিস্ফোৰক এটা সমস্যা সৃষ্টি কৰি থাকে তেতিয়াহ'লে পৰ্যটনবিলাক সেই অঞ্চললৈ যোৱাটো কম হয় আমিও যেতিয়া পৰ্যটক হিচাপে দেশে বিদেশে যাওঁ আমি প্ৰথমতে চাই লওঁ যে সেই অঞ্চলটোত পৰিয়াল লৈ যাব পৰা অৱস্থাত আছে নে নাই সেইকাৰণে গোটেই পৰিৱেশটোৰ লগত আমি সকলোৱে সচেতন নাগৰিক জড়িত হ'ব লাগিব পৰ্যটনটো তেতিয়াহে হ'ব মই পৰ্যটন উন্নত কৰিবলৈ গ'লে পৰ্যটনটো উন্নত নহ'ব পৰ্যটন উন্নত হ'ব হ'লে ৰাস্তা ঘাট পদূলি নিশ্চিতভাৱে লাগিব থকা মেলা সুবিধাখিনি হ'ব লাগিব আৰু এটা শান্তিৰ পৰিৱেশ হ'ব লাগিব নিৰ্ভয়ে যাতে মানুহে তাত যাব পাৰে সেই পৰিৱেশো লাগিব সেইখিনি আমি নিশ্চিতভাৱে সকলোৰে লগত আলোচনা কৰি অন্ততঃ পৰ্যটন ক্ষেত্ৰত আমি যাতে আগভাগ সকলোৱে লওঁ তাৰ এটা পৰিৱেশ নিজে সকলোৱে কৰিব মই সুশান্ত বৰগোহাঁই মই কল্যাণ দাই কৈছো শুভেচ্ছা থাকিল অভিনন্দন প্ৰথমবাৰৰ কাৰণে বিজেপিৰ এজন বিধায়ক শিৱসাগৰ জিলাৰ পৰা প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হোৱাৰ কাৰণে আৰু আশীৰ্বাদ দিছো যাতে আমাৰ বিশেষকৈ শিৱসাগৰ জিলাৰ যিখিনি ৰাইজৰ আশা আৰু আকাংক্ষাখিনি যাতে তোমাৰ দ্বাৰা ফুলফিল হয় এইখিনি শুভেচ্ছা থাকিল তোমাৰ প্ৰতি সকলোলৈ ধন্যবাদ ক্ষেত্ৰত সুশান্ত বৰগোহাঁই যিখিনি কথা ক'লে মোৰ বন্ধু হয় আচলতে আমি একেলগতে আছিলো গতিকে সৰুকালৰ বন্ধু গতিকে কথা হৈছে পৰ্যটনৰ কথাখিনি লৈ আছিলে বাট পথ ইমানেই অৰ্থবচ মই আজি আহিছো আচলতে শিৱসাগৰ মথুৰাপুৰৰ পৰা আৰম্ভ কৰি এই গোটেই অঞ্চলখিনি অতিকৈ তথ্যবচ অৱস্থা হৈ আছে আনকি নাজিৰালৈ যাব পাৰে কথা ওলালে একেবাৰে অৱস্থা বেয়া গতিকে এই ক্ষেত্ৰত অকণমান ত্বৰান্বিত কৰি যাতে কামখিনি কৰা হয় সেইবাবে মই ভাবো ONGC ৰক্ষাৰ ক্ষেত্ৰতো আপুনি খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কাৰণ ONGC হৈছে আমাৰ শিৱসাগৰ সম্পদ আৰু 6 জনজাতিকৰণ বিষয়টো যাতে আমি ভাবো যে এবাৰ সমস্যাৰ সমাধান হ'ব বিজেপি চৰকাৰৰ দিনতে এইখিনি আছিলে কথা সুশান্ত বৰগোহাঁই ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিলোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মন্ত্ৰিত্বত কি দপ্তৰ পায় সেয়া লক্ষণীয় হ'ব কাইলৈ শপত গ্ৰহণ কৰাৰ পিছত চাগে দপ্তৰ বিতৰণ হ'ব কিন্তু শিৱসাগৰৰ যিকেইটা সমস্যাৰ কথা কোৱা হ'ল সেইকেইটা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত সময়ত আপোনাৰ কাৰ্যকালত সেই সমস্যাকেইটাৰ সমাধান হ'ব বুলি আশা কৰিলোঁ ধন্যবাদ আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ সকলোলৈ ধন্যবাদ হয় মই এতিয়া ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ মোৰ হাতত তেনেই কম সময় আছে মই সকলোৰে পৰা শেষৰটো মন্তব্য মই ডক্টৰ পাৰ্থ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ শেষৰটো মন্তব্য কনক্লুডিং ৰিমাৰ্ক আজিৰ ডিছকাশ্যনৰ অন্তত কনক্লুডিং ৰিমাৰ্কটো এইটোৱেই হ'ব যে আমি সকলোৱে জানো যে 12জন আপোনাৰ অহাকালি মানে বিধায়কে আপোনাৰ শপত গ্ৰহণ কৰিব আমি ধৰি লৈছোঁ তেওঁলোকৰ দক্ষতাৰ মানে ভিত্তিতে তেওঁলোকক এই দায়িত্ব দিয়া গৈছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিব যাতে তেওঁলোকে আমাৰ সুদক্ষ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ছাপোৰ্ট কৰি এছিষ্ট কৰি কেনে এই মানে অসমত এটা নতুন দিগন্তৰ তেওঁলোকে মানে সৃষ্টি কৰিব পাৰিব আৰু অসমৰ আৰু উন্নতি পথত আগুৱাই যাব পাৰিব এছিষ্ট নকৰাকৈ তেওঁলোকে খোজো আগবাঢ়ি যাব নোৱাৰে সেইটো মানে তেওঁলোকৰ গত্যান্তৰ নাই গতিকে মুখ্যমন্ত্ৰী ছত্ৰছায়াতে কাম কৰিব কিন্তু তাৰ মাজতে নিজৰ এক পৰিচয় যদি তেওঁলোকে গঢ়ি তুলিব পাৰে কাৰণ যোৱাবাৰৰ বহুকেইজন মন্ত্ৰীৰ তাৎক্ষণিকভাৱে যদি নামটো কৈ তেওঁৰ দপ্তৰ কি আছিল বুলি সোধা হয় মোৰেই চাগৈ তাৎক্ষণিকভাৱে দপ্তৰ কি আছিল ক'ব নোৱাৰিম চাগৈ গতিকে ক'ত কেনেকৈ কি কৰিলে গমেই পোৱা নগ'ল গতিকে তাকে নকৰি নিজৰ এক পৰিচয় চাগে যাতে তেওঁলোকে গঢ়ি তোলে মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে কাম কৰিব কিন্তু তাৰ মাজতে যাতে এক পৰিচয় গঢ়ি তোলে তেওঁলোকে তাৰে কামনা কৰিম কল্যাণ গগৈ ডাঙৰীয়া কি ক'ব নাই এইবাৰ দায়িত্ব আৰু বাঢ়িলে কাৰণ যিটো জনাদেশ এইবাৰ অসমবাসীয়ে আমাক দিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনডিএ চৰকাৰক দিলে গতিকে দায়িত্ব আৰু গধুৰ দায়িত্ব আৰু মই ভাবোঁ যে ৰাইজৰ যিখিনি আকাংক্ষাখিনি আছে বেছি হোৱাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজৰো এটা এজেণ্ডাত কাম কৰি আছিলে ফাৰ্ষ্ট ইনিংছত যিটো যেনেধৰণে কাম কৰিলে ছেকেণ্ড ইনিংছত তেওঁ ইতিমধ্যে কিছু কথা তেখেতে দাঙি ধৰিছে কেনেধৰণকে তেওঁ আগবঢ়াই নিব মোৰ লাগিছে কৰ্পৰেট ৱৰ্ল্ডৰ লগত অসম চৰকাৰে জইণ্ট এফৰ্টত এইবাৰ কিন্তু এটা নতুন এটা ৰূপত কিন্তু অসমখন দেখা পাব যেন লাগিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰ্পৰেট ৱৰ্ল্ডৰ সৈতে অসমৰ এক সংযোগ স্থাপন হ'ব ইনভেষ্টৰৰ লগত যিখিনি কথা বতৰা হৈ গ'ল ইতিমধ্যে তাৰপিছত এতিয়া যিখিনি আমি ৰেছপন্স পোৱা গৈছে ইনভেষ্টৰ্ছ আৰ কামিং ইন এ বিগ ৱে আমি ইয়াতে বিনিয়োগ কৰিব যিখিনি হওক মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ হয় নতুন মন্ত্ৰী সভা নতুন প্ৰত্যাশা নতুন চৰকাৰ কি ক'ব আজি মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত NEC এখন গুৰুত্বপূৰ্ণ মিটিং হৈ গৈছে সেই মিটিংখনত বিকশিত নৰ্থ ইষ্ট 2047 এটা ভিজন তৈয়াৰ কৰা হৈছে মই ভাবোঁ যে তাত য'ত মই কথাকেইটা কৈ লৈছোঁ মিজোৰামৰ আদা নাগালেণ্ডৰ কফি অৰুণাচলৰ কিৱি অসমৰ মুগা ত্ৰিপুৰাৰ আনাৰস ছিকিমৰ অৰ্গেনিক ফুড মণিপুৰৰ পলো আৰু মেঘালয়ৰ টাৰ্মাৰিক এই সম্পৰ্কত যিটো মিছন তৈয়াৰ কৰা হৈছে মই ভাবোঁ যে অসম মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰীয়ে
বিকশিত অসম বিকশিত নৰ্থ ইষ্ট যিটো কৈছে 2047 গতিকে তেওঁলোকে এটা বিকশিত অসম খুব মানে শ্বৰ্ট টাৰ্মত এটা বিকশিত অসমৰ এটা প্লেনিং লওক আৰু প্লেনিং লৈ আগবঢ়াওক মোৰ বোধেৰে মানে নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি গোটেইকেইজন মানুহে ব্যক্তিগত ক্ষেত্ৰত দেখি তেওঁলোকে গোটেই আপোনালোকৰ লগত আছে বেলেঞ্চ মন্ত্ৰীসভা হৈছে বুলি ক'ব পৰা যায় যদিহে কিছু ক্ষেত্ৰত মই অকমান আগতে বিতৰ্কৰ সূচনা হৈছিলে সেই ক্ষেত্ৰত মই আপোনাক আকৌ কৈছো যে অন্তত বিশ্বজিৎ দৈমাৰীৰ ক্ষেত্ৰত অকমান সময় ৰ'ব পৰা গ'লহেঁতেন কিন্তু সেই কথা নকৰি তেওঁলোকে এবাৰ আপুনি যিটো উদাহৰণ দিছিলে এল কে আদৱানীৰ কথা লাল বাহাদুৰ শাস্ত্ৰীৰ উদাহৰণো আছে কিন্তু সেই ক্ষেত্ৰত এতিয়া হয়তো এথিকেল সেইখিনি অভাৱ সেই দিন নাই সেই ৰামো নাই সেই অযোধ্যাও নাই গতিকে এতিয়া অন্তত তেওঁলোকক দুদিনমান ৰৈ মানে সততাৰ পৰিচয় দিয়া হ'লে অকমান ভাল হ'লহেঁতেন বুলি ভাবোঁ পৰিচয় দি অভিযোগ মিথ্যা প্ৰমাণিত কৰি আহিব লাগিছিল মোৰ উপলব্ধি এটা যিগৰাকী মন্ত্ৰী খাদ্যৰ দায়িত্বত থাকিব আবকাৰী দায়িত্বত থাকিব বিশেষকৈ ভেজাল খাদ্যৰ এইটো এডাল্টাৰেশ্যনৰ যিটো বিষয়টো আমি সমগ্ৰ অসমত পৰিলক্ষিত কৰিছোঁ যাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমীয়া মানুহবোৰ বিভিন্ন বেমাৰ আজাৰত ভুগিছে এইটো কিন্তু যিগৰাকীৰ হাতত খাদ্য আবকাৰী ইত্যাদিত থাকিব ধ্যান দিয়া ভাল এইবোৰো বন্ধ হ'ব লাগে মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ মোৰ শেষৰ কথাটো হৈছে আমাৰ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী দলৰ দলপতি ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত লগতে অসমৰ 126টা সমষ্টিৰ আৰু 26,000খন গাঁৱৰ মূল মানুহৰ সমস্যাবিলাকৰ কথা আমি প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ আগত দাঙি ধৰিম আৰু কাইলৈ যিহেতু কেবিনেটখনে শপত গ্ৰহণ কৰিব প্ৰত্যেকজন মন্ত্ৰীয়ে কৰি থকা কাম কাজ পৰিকল্পনা প্ৰত্যেকটো মুহূৰ্তত আমি নজৰ দিম আৰু প্ৰয়োজন হ'লে বিধানসভাৰ মাজৰ পৰা ৰাজপথলৈকে বা ৰাইজৰ মাজত সজাগ সচেতন কৰাৰ ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্তত এই সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যমেই হওক প্ৰত্যেকটো মুহূৰ্ততে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি যাম আৰু নতুন চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে জাতি মাটি ভেটি সকলো ৰক্ষা হয় তাৰ বাবে আমি লক্ষণীয় হ'ব যিয়ে দপ্তৰৰ পৰা এই মন্ত্ৰীসকলে 16জন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক 17জন গতিকে তেওঁলোকে নতুন প্ৰত্যাশাৰে নতুন আশাৰে কাম কৰক যি প্ৰতিশ্ৰুতি দি তেওঁলোক চৰকাৰলৈ আহিছিল সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰক তেওঁলোকে বাৰম্বাৰ কৈ আছিলে শূন্য সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে গতিকে কাম আৰু যি কথা আৰু কামৰ মাজত সামঞ্জস্য ৰাখিব লাগিব দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু ভেজাল খাদ্যৰ বিষয়টো উত্থাপন কৰিলোঁ গতিকে পূৰ্বতে যোৱাবাৰ যিবোৰ ভুল হৈছিল এইবোৰ কৰিব নালাগে আৰু যোৱাবাৰ যিমান কৰিলে তাতকৈ বেছি কৰিব লাগিব এবাৰ কাৰণ ৰাইজে এইবাৰ 102জনক শাসক দলৰ পৰা 102জনক বিধানসভালৈ পঠিয়াইছে গতিকে এই চিন্তাৰ সমলেৰে মোৰ অনুষ্ঠান সামৰিব লাগিব চোকা দৃষ্টি ৰাখিম মন্ত্ৰীসকলৰ কাম কাজত মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে জ্যোতিৰ্ময় হাজৰিকা কল্যাণ গগৈ ডক্টৰ পাৰ্থ মেধি ৰাজু ফুকন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালে যিকেইজন মন্ত্ৰী আমাৰ সৈতে সংযুক্ত হ'ল কাইলৈ শপত গ্ৰহণৰ পিছত মন্ত্ৰী হ'ব নীলিমা দেৱী সুশান্ত বৰগোহাঁই আৰু ডাক্তৰ অনুজ পেগু তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ